কিন্তু মোৰ এটাই ঘাপ এৰি দিলে ধ্বংস ব্ৰহ্মাস্ত্ৰ মোৰ শব্দ ৰচনাবোৰ বৰ বিচিত্ৰ যেনে ৰাসায়নিক পদাৰ্থ সমলাম লিক নোৱাৰিবি বুজিব মগজটোক নিদিবি তই কষ্ট জীৱনৰে সংগ্ৰাম প্ৰকাণ্ড জীৱন যুঁজত হৈ নাযাওঁ কেতিয়াও আমি ক্লান্ত যেন মন্দিৰত সোমাই লৈ বজাই দিওঁ ঘণ্টাই ফ্লো বেছি ঠেচি দিলে হৈ যায় বৰ জঞ্জাল লকডাউনত বহি থাক ভাল নহয় দিনকাল মূৰত মাত্ৰ কেইটামানৰ ধন আমাৰ ইনচাল্ট ইনকামটো নহ'ব ভাল নহ'লে ৰিজাল্ট সেই চিন্তাতে ডুবি ঘৰত মায়ে দিয়ে গালি So good evening everybody, welcome to Econtech organized by Prekhabot Production. So আজি আমাৰ লগত এজন নহয় দুজন নহয় তিনিজন গেষ্ট আছে and প্ৰথমে ইন্ট্ৰোডিউস কৰিব বিচাৰো ভাস্কৰ জ্যোতি aka Mr. Awkward, then মাধুৰ্য aka Medi, তাৰ পিছত হল তন্ময় aka AVX Soul. So welcome to Econtech guys. So আজি মোৰ লগত মোক সহযোগ কৰিব সুশান্তে and hopefully ইন্টাৰভিউটো ভালে যাব ইন্টাৰভিউ বুলি নাভাবিবা আমি জাস্ট এনে কথা পাতিম দেই and ভাল লাগিব and so মোৰ প্ৰথম কোৱেশ্চনটো হল তোমালোকে ৰেপ কৰা কেতিয়া ষ্টাৰ্ট কৰিলা and কেনেকৈ ষ্টাৰ্ট কৰিলা অলপ তোমালোকৰ অপিনিয়নটো শুনিব বিচাৰো ভাস্কৰ ষ্টাৰ্ট কৰিব পাৰা ওকে মই ষ্টাৰ্ট ফাৰ্স্ট মই মানে ফাৰ্স্ট এটা কথা মোৰ থাকি গ'ল একচুয়ালি what name do you guys prefer মানে তোমালোকক ষ্টেজ নেমটো বেছি ভাল পোৱা নে অৰিজিনেল নামটো মাতিলে বেছি ভাল লাগিব कुछ भी দুইটা চলে মানে ম্যাক্সিমাম মানে সোশ্যাল মিডিয়াত মানে যিমানখিনি চিনাকি আছে ইমানখিনিয়ে মিস্টাৰ অকৱাৰ্ড বুলি যায় ওকে সো মই মিস্টাৰ অকৱাৰ্ড এক্স্যাক্টলি হেতু একে মোৰ লগতো একে সেমে ওকে সোশ্যাল মিডিয়া নহলে ষ্টেজ নেমেদি মাতিম বাৰু এতিয়া গতে sure ওকে তোমালোকে ৰেপ কৰা ষ্টাৰ্ট কেতিয়া কৰিলা এন্ড কেনেকৈ কৰিলা অলপ ক'বা নেকি ওকে মই ষ্টাৰ্ট মানে মোৰ মেইন ইনস্পিৰেশনটো হ'ল চিন্ময় নিউবিত মই ফাৰ্স্ট শুনিছিলো চিন্ময় দাৰ কিন্তু আছিলে আমি অসমীয়া সামথিং এই দুটা গান আমি অসমীয়া নেকি সামথিং গান দুটামান আছিলে মানে তাৰ আগতে মই শুনিছো বাৰু বহুত শুনিছো তাৰ আগতে কিন্তু মানে অসমীয়াত ফাৰ্স্ট মই মানে কিকটো পাইছো মানে শুনি মেলি চিন্ময় নিউবিত তাৰপিছত শুনি মেলি দেন আই থট দ্যাট অসমীয়াত পাৰি and মানে তাৰ পিছত মই জিক্স বুলি এজন আছে চিনি পোৱা নাই নাজানো মোৰ লগৰ জিক্স বুলি ৰেপাৰ এজন আছে তো মই ফাৰ্স্ট তাৰ লগত বহি মেলি কম্পোজিশন এটা বনাইছিলো চাগে 2017 ৰ মিড মানত তাৰ পিছত এইবিলাক ষ্টুডিঅ' পাতি যোৱা ইকুইপমেন্টছ পাতি এতিয়া যিখিনি আছে তেতিয়াতো একোৱে নাছিলে আইডিয়াও নাছিলে একদম তো তেতিয়া মানে তাৰ লগত সি আগে পিছে কৰি আহা সি চাগে চণ্ডীগড়ত সি তিনি মাহৰ কোৰ্স কিবা এটা কৰি আহিছিলে তো তাৰ মানে আইডিয়া আছিলে তো মানে লাকিলি মানে সি মোৰ বেষ্ট ফ্ৰেণ্ডৰ ৰুমমেট হয় মানে তো মই তেনেকে যাওঁতে তাক লগ পাই মেলি তাৰ গান চান শুনি মেলি দেন আই ইনস্পায়াৰ্ড মানে কোনোবা এজন আছে তাৰ পৰা মানে মই তাৰ পিছত থাকি মেলি বস্তুটো কৰিব পাৰো দেন ফাৰ্স্ট সংটো ৰেকৰ্ড কৰিলো দেন তেনেকে আৰু তেতিয়ালৈ চলি থাকিব একো নাই আৰু তোমাৰ ওয়ান অফ দি বেষ্ট ক্ৰিয়েচন আছিলে আমি সবে ভাল পাইছিলো মনলৈ উভতি আহে যেটো ৰিমিক্সটো বনাইছিলা দ্যাট ওয়াজ ওয়ান অফ দি বেষ্ট মানে কি কম সেকেন্ডলি মাধুৰ্য একে মেডি কোৱা তোমাৰ ৰেপ কৰা জাৰ্নিটো ষ্টাৰ্ট কেনেকৈ হ'ল মোৰ জাৰ্নিটো মানে এনেকুৱাকৈ হৈছিলে যে স্কুলৰ সময়ৰ পৰাই লিখি আহোঁ সেইটো সময়ত ইমানখিনি এক্সপ'জাৰ পোৱা নাছিলোঁ আৰু কাৰ্মেলৰ কথা তুমি গম পোৱাই মানে সদায় লাইক পঢ়োঁ বেছি ৱেষ্টাৰ্ণ ৰেপটো শুনিছিলোঁ সেইটো পইণ্টত বহুত ৱেষ্ট ৰেপ শুনো আৰু বহুত শুনিলোঁ সেইটো পইণ্টত ভাবিলোঁ যে আমিনো লিখাতনো কি যায় একো লছ নাই লিখাত হয় নাই লিখি দিওঁ বহি পাছফালে লিখি যাওঁ এনেকৈ লিখি বহুত লগৰকেইটাই ক'লে এদিন ৰেকৰ্ড এটা কৰচোন যাওঁ কৰি দে না কি যায় লছ কিবা আছে নি মই ক'লোঁ কৰি দিওঁ কি কিবা আছে নি আৰু যদি এনেকৈ ৰেপে হয় মানুহে থৈ না জাজ কৰিব দে কি হয় এবাৰ কৰিব জাজ দুবাৰ কৰিব জাজ হয় নাই 3 নম্বৰকেতো শুনিবই ন মেইন কথাটো হ'ল যে কৰি গ'লো কাম সেনেকৈ কৰি আহিলোঁ আৰু 4 বছৰ হ'ব হ'ল লিখি গৈ আছোঁ মুঠতে এনেকুৱা হ'ল যে মানে নিজক লৈ কেতিয়াও মই এইটো নাছিলে যে নিজকে উঠাওঁ সদায় এনেকৈ আছিলে যে যোৰহাটখনৰ কাৰণে কৰোঁ যোৰহাটখনৰ ৰেপাৰ্ছকেইটাৰ কাৰণে কৰোঁ আৰু এইটো তন্ময় গম পায় আগৰ পৰা যেতিয়া মই তন্ময় প্ৰথম গান শুনিলোঁ মই আশ্ৰয় বুলি ল'ৰা এটা আছে তাত আছিলোঁ আমি একেলগে তাত মই তন্ময় প্ৰথম গানটো শুনিলোঁ অন্ধকাৰ আছিল ন তন্ময় তো অন্ধকাৰটো শুনি মোৰ লাগিলে ই কোন মানে এনেকুৱা লাগি গ'ল চুই গ'ল মানে সেইটো সময়ত এনেকুৱা ৰেপাৰ মানে চিকমাছ মিনিমি আছে
ঠিক আছে শুনি আহিছোঁ ন কিন্তু ইয়াৰটো মানে মোৰ বহুত অসমীয়া নাপাওঁ কিন্তু ইয়াৰ মাতটো এনেকুৱা আছিল ন লাগি গ'ল মানে ইয়াৰ লগত বহুত ভাল হ'ল ফোন কৰিলোঁ যে তন্ময় ৰেপাৰ এনেকুৱা ইয়াক সেইদিনাখন পৰা ইয়াক লাইক আই এম আ বিগ ফেন অফ হিজ লাইক আছামিজ ষ্টাইল মানে ৰাইটিং হিজ মেটাফৰ্ছ এণ্ড হিজ এভৰিথিং ইজ লাইক পাৰফেক্ট চ' পাৰফেক্ট এণ্ড ইন অন পইণ্ট এনেই নকওঁ এনেই নিলিখেই সেইটোৱে ময়ো সেইটোৱে লিখিলোঁ তো মানে ই ফুলি নাযাবি তই মানে সেনেকে বহুত ৰেপাৰ্ছো লগ পালোঁ লাহে লাহে যোৰহাটৰ ৰেপাৰ্ছ লগ পালোঁ ওচৰত চাইফাৰ্ছ বহুত হ'ল বহুত এটেণ্ড কৰিলোঁ বহুতত হোষ্ট কৰিলোঁ গুৱাহাটী ডিব্ৰুগড় এনেকুৱা মানে গৈ পেলাই গম পালোঁ যে গুৱাহাটীত এইকেইটা ৰেপাৰ আছে ভাল চিনি পালোঁ যে এইটো ৰিচেণ্টলি বহুতখিনি এক্সপ'জাৰ পালোঁ এই লাষ্ট ইয়াৰ্ছত চাইফাৰ্ছ বহুত হেল্প হ'ল আৰু সেই চাইফাৰ্ছত মানে গম পালোঁ বহুতখিনি মানুহ বেলেগ ৰেপাৰ্ছ কিমান আণ্ডাৰগ্ৰাউণ্ড ৰেপাৰ্ছ আছিলে কিমান আছিলে বহুত আছে মোৰ এইটোৱে লাগে যে বহুত ৰেপাৰ্ছ আছে যাৰ নাম নুঠিলে কেতিয়াও এতিয়া তানক তুমি শুনিবা ন এনেকুৱা লাগে যে ক'ত আছিলেনো মানে ইয়াৰ এনেকে ইমান বছৰ ক'ত আছিলি তহঁতি তাহাঁতৰ দুখ নাই একচুৱেলি মানুহৰ জনতাৰ মাইণ্ডত এইটো বহি গৈছে যে ৰেপ বস্তুটো নুবুজে ৰেপ বস্তুটো বুজিবলৈ বহুত ডিপ কনচাৰ্ণ লাগে ডিপ থিংকিং লাগে এনালাইজ কৰিব লাগে ভালকে যে কি হয় কি লিখিছে চাওঁচোন মানুহ ইমান ধৈৰ্য নাই কেলেনো হ'ব ধৈৰ্য সেইটো নহ'ব হয় নাই একদম বুজিব লাগিব একদম তো সেইকাৰণে না আজিকালি মানুহে কি পাৰ্টি সংছ বেছিভাগ ডান্স এইবিলাকে বেছি যায় তাহাঁতকো মই দুখ নিদিওঁ তাহাঁতি ভাল কাম কৰিছে বেয়া কাম কৰা নাই উপায় নাইকিয়া কৈছে উপায় নাইকিয়া কিন্তু উপায় নাই যদি কি আমি এৰি দিম নেকি আমি এৰিব আহিছোঁ নি চিনটোত নাই নহয় আমি উঠাবলৈ আহিছোঁ লাগিলে যিমানে যি হওক তো সেনেকৈ আৰু কৰি গ'লোঁ লিখি গ'লোঁ আৰু লিখি আছোঁ লিখি থাকিম যিমান লাগে আৰু চিয়াহীটো থাকে কলমত লিখি থাকিম আৰু সেইটোৱে ই পুৰা খাতি মানুহ মানে ৰিয়েল খাতি আজিকালি একদম মানে বহুতে মানে নিজকে খাতি বুলি কৈ থাকে এতিয়া চিকমাছ দা কপি কৰে মানে বহুতে কিন্তু হি ইজ দ্য ৰিয়েল খাতি মানে মোৰ ভাষাত মেডি ইজ দ্য ৰিয়েল খাতি মই য'তে যাওঁ ইয়াৰ মানে মই নামটো লওঁ ইয়াক মানে ই এনেকুৱা এটা মানুহ মোক সদায় ফোন কৰে এই ব্ৰ' ভাৰ্চটা লিখা ন লিখাৰ পিছত ইয়াক পঠিয়াই দিওঁ কি লিখিছাবে ভুল হ'লেও ক'ব দেই ভুল হ'লেও ই ক'ব কিন্তু শুদ্ধটো যিটো লিখিম ই মানে সেইটোত খুব বেছি মানে ইনস্পিৰেশ্যন এটা দি দিয়ে অ'কে তন্ময় এভিএক্স তুমি ক'ব পাৰা যে তোমাৰ জাৰ্নিটো কেনেকৈ ষ্টাৰ্ট হ'ল মোৰ জাৰ্নিটো মানে বহুত ফিল্মি টাইপৰ হ'ল দেই মানে মোৰ ফিল্মি টাইপৰ হ'ল মানে মই সৰুতে শুনিছিলোঁ এমিনেম শুনিছিলোঁ তাৰপিছত উইজ খালিফা শুনিছিলোঁ কিন্তু মই ভবা নাছিলোঁ মানে এইটো কিবা ৰেপ বা কিবা তেনেকুৱা মই একো গম পোৱা নাছিলোঁ হিপ হপ মই একো বুজি পোৱা নাছিলোঁ এনেই 3-4ত মই কেতিয়াবা শুনি লওঁ ভাল লাগে কিবা এনেকুৱা চিঞৰ বাখৰ নিচিনা শুনো আৰু ভাল লাগে তাৰপিছত 9ত আছিলোঁ 9ত থাকোঁতে মোৰ লগৰ এটা থাকে মানে মুকুল বুলি কয় সি লগৰখিনিক লৈ মানে খুব ৰেপ কৰি থাকে লাষ্ট বেঞ্চত মানে সি ড্ৰামছ প্লে কৰে আৰু খুব মানে সি লোকক ইনচাল্ট দিয়ে মানে ইনচাল্ট দি কথাবোৰ কয় এদিন মানে ভুলবশতঃ সি মানে মোক ডিছ দি দিলে ডিছ বুলি নকয় নেজানো তেতিয়া জাষ্ট সি ইনচাল্ট দিয়ে মানে তো সেইটো হওঁতে মানে মোক লগৰ আহি গ'লে তোৰ ওপৰত গাইছে শুন গৈছে মই শুনিলোগে শুনাৰ পিছত মানে মোৰ এনেকুৱা লাগিলে সি দেখোন সঁচাকে মোক বহুত বেছি ইনচাল্ট দিছে ক্লাছটোৰ ভিতৰত মোৰ মানে গাত লাগিলে তাৰপিছত মই বোলো নাই ইয়াকতো ধুব লাগিব তাৰপিছত ঘৰলৈ গ'লো ঘৰলৈ গৈ পেলাই ৰফতাৰৰ এই কিবা এটা ৰেপ আছিলে দেই মই একজেক্টলি পাহৰিলোঁ ৰফতাৰৰ পুৰণা ৰেপবোৰ খুব ফাষ্ট নহয় মুখস্থকে আহি তাৰ আগত গাই দিলোঁ সি মানে বখলাই গৈছে আবে তু তো কৰতা হে यार रैप करता है तू तो মই বোলো ये मेरा नहीं है ऐसे रफ्तार का है মই তেনে ক'লো তাক তাৰপিছত সি তাৰ পৰা প্ৰথম ইনস্পিৰেশ্যনটো পালোঁ যে এনেকৈ ৰেপ বুলি কিবা আছে সি যেতিয়া ক'লে ইছকো ৰেপ বলতে তাৰপিছত মই চাৰ্চ কৰিলোঁ তোমাৰ ধৰা প্ৰথম হিন্দী ৰেপছ বহুত শুনিলোঁ মানে প্ৰথমটো বহুত হেৰি পৰা ষ্টাৰ্ট কৰিছিলোঁ ধৰা ডিভাইন শুনিছিলোঁ তোমাৰ এমিৱে বান্টাই শুনিছিলোঁ লাহে লাহে তোমাৰ যেতিয়া গম পালোঁ কি হিপ হপ মানে তেতিয়া সোমাই পৰিলোঁ আৰু 2019ত পুৰাকে সোমাই পৰিলোঁ 19ত পুৰাকে ৰেপটো সোমাই পৰি জুলাই মানৰ পৰা পুৰা লিখিছোঁ লিখি তেনেকৈ স্কুলতে ফ্ৰী ষ্টাইল কৰিছিলোঁ আগতে কৰি আৰু তেনেকৈ জাৰ্নিটো আগবাঢ়িছে লাষ্ট ইয়েৰ গান এটা ৰিলিজ কৰিলোঁ তাৰপিছত যোৰহাটৰ বহুতখিনি মানুহ চিনাকি হ'লোঁ বহুতখিনি পালোঁ মেডিদাক পালোঁ তাৰপিছত এতিয়া ৰিচেণ্টলি বহুত মানুহৰ লগত চিনাকি হ'লোঁ নট চফাৰ ভাস্কৰ দা চিকমাছ দা তাৰপিছত মিনিমি দা তেনেকৈ মানে বহুতক লগ পালোঁ ৰিদীপ দা তো তেনেকৈ কৰি আছোঁ আৰু ব্ৰ
ষ্টাৰ্টিংটো খালি তেনেকৈ ফিল্মি টাইপত হৈছিল আচ্ছা তোমাৰ ফেভৰেট কোন হয় এতিয়া ৰেপাৰ ইণ্ডিয়াৰ ভিতৰত ক'ব গ'লে তুমি কাক বেছি ভাল পোৱা মই ফেভাৰেট বুলি ক'বলৈ হ'লে তেনেকে নাই খালি মোৰ কৃষ্ণা আৰু ইপিআৰৰ লিৰিচিজমটো ভাল লাগে তাহাঁতি খুব ভাল কৰে আৰু ডিভাইনৰ ভাইবটো ভাল লাগে আৰু এজন আছে সিকান্দাৰ কাহলন বুলি কয় তো পাঞ্জাৱত ৰেপ কৰে ওকে সো তেওঁ DHS ত তেওঁলোকক ভাল লাগে ওই লেগেসি তো মই কোথা শুনিছিল জানা নাই এমিনেমৰ WWE সৰুতে চাইছিল ন WWE চাইছিল ন সৰুতে তাৰে ৰেসলমেনিয়াৰ থিম সং আছিল আৰু ৰেসলমেনিয়া কিমান নম্বৰ পাহৰিছো তো সেইটো মানে তেতিয়া মানে লগৰটাৰ ঘৰত মানে থাকোতে মানে সিহঁতৰ মানে বস্ত ডাঙৰ টিভি মানে কিনে মানে গোটেই আমাৰ ক্লাছৰ ভিতৰত সবচে মানে ৰাইজ বুলি ক'ব গ'লে মানে সিহঁতৰ ডাঙৰ টিভি আৰু সিহঁতৰ ঘৰত WWE চাব গৈ বৰ ভাল লাগে আৰু মানে সাউন্ড টাউনো মানে বঢ়িয়া ন তো সেইকাৰণে গৈ মেলি ৰেসলমেনিয়া চাব গৈছিল এবাৰ গৈ মেলি তাত মানে মই এই টাইটেল সংটো বাজিলে ন লেগেসিটো বাজি গ'ল তাৰপিছত মই বোলো এইটো কি গান এইটো কাৰ হয় এই তাৰ পিছৰ পৰা এই তেতিয়াৰ পৰা মানে এমিনেমৰ হেৰি শুনা ষ্টাৰ্ট মানে বস্তুটো তেনেকে হেৰি ভাস্কৰ দাই তোমাৰ ভিনিপাজক শুনিছা নি ভিনিপাজ হা ভিনিপাজ শুনা নাই ব্ৰ ভিনিপাজ শুনিবা ব্ৰ মই তাক তেওঁ বাহিৰৰ হয় ওকে মোকো পঠিয়াই দিবা তেতিয়াহ'লে মই শুনিম তেওঁৰ ৰেপ শুনিলে মই এইটোহে আহে দা ওজি একদম শুনিছিলো Yes, to yes, Mehdi, Mr. Offer, AVX Soul. আমাৰ মাজত তিনিটা গ্ৰেট ৰেপাৰ আছে এতিয়া অসমৰ আণ্ডাৰগ্ৰাউণ্ড যোনে প্ৰমোট কৰি আছে তো তুমি লোক অবভিয়াছলি ৱেষ্টাৰ্ণ ৰেপাৰ্ছবোৰ চাগে ফ'ল' কৰা বা চোৱা শুনা সিহঁতক চ' লাইক ৱেষ্টাৰ্ণ ৰেপাৰ্ছৰ ভিতৰত লাইক কাক এডমায়াৰ কৰা তোমালোকে বেছিকৈ টপ যদি ৰেট কৰিব লাগে যদি এডমায়াৰেশ্যন চবতকৈ বেছিকৈ ৱেষ্টাৰ্ণ ৰেপাৰ্ছ মই চবতকৈ বেছি মই কৰোঁ তোমাৰ টুপাক ওকে দেন কেন্ড্ৰিক লামাৰ মই এটা নাম নলওঁ ব্ৰ মই এটা নামে মোক এটা নাম ল'ব দিগদাৰ মই কেন্ড্ৰিক লামাৰ কেন্ড্ৰিক লামাৰ দেন তোমাৰ টুপাক দেন তোমাৰ জে কোল দেন তোমাৰ ভিনিপাজক মানে মোৰ ডেইলি শুনো বুলি ক'লেও মানে ভুল ভিনিপাজ তেনেকুৱা হৈ গ'ল লাইভ শেডিউল তেনেকুৱা লাইভ শেডিউল টাইপ হৈ গ'ল যে ভিনিপাজক শুনিলেহে মানে আৰু বেলেগ গানো নহয় কিছুমান একেকেইটা গানকে মই ৰিপিটেশ্যনত শুনি থাকো খুব ভাল লাগে হয় চ' এটা কুৱেশ্যন এটা মই সুধিব বিচাৰোঁ যে তোমালোকক মষ্টলি আমি যেনেকুৱা ইণ্ডিয়াত ৰেপাৰ্ছবোৰ থাকে আমাৰ লাইক ৰফতাৰ লৈ লোৱা ডিভাইন লাইক বন্টাই এনেৱে সিহঁতে মষ্টলি ৰেপাৰ্ছবোৰ কি কৰে অলপ পুৰ ষ্ট্ৰাকচাৰবোৰ দেখায় বা পুৰ লাইভলিহুডটো বেছিকৈ শ্ব'কেছ কৰে নিজৰ ভিডিঅ'ত তোমালোকে কি good type আৰু yes yeah exactly তো হেইবোৰ লাইক why it is so much in like craze like the rapper নতুন ৰেপাৰবোৰ আহিলেও ইহঁতেও লাইক এইটো হুডবোৰ দেখাব বা লাইক বহুত লাইক বেয়া সিচুৱেশ্যন দেখাব is it necessary that like every rapper has to show these things or is it like kind of ইহঁতে like just to gain views or to like just to remain in the line in the trend ইহঁতে কৰি আছে এইটো Actually, it is not a trend. It is like মানে কি হয় ন যেতিয়া তুমি ন যেনেকে ডিভাইন কোপৰা ষ্টাৰ্ট কৰিলে ই আগতে এটা চাৰ্চ বিলাক না চাৰ্চ মানে চেইন এটা আছিলে ই হেনুকা ৰেপিং বা ষ্টাৰ্ট দিছিলে ইংলিছৰ ৰেপাৰ আছিলে হা ওকে তাতে এছ এটা আছিলে ৰেপাৰ এছ বুলি এছ তাহাঁতৰ গ্ৰুপ এটা আছিলে তাহাঁতি একেলগে মানে গ্ৰুপটোত বম্বে ফাইনেন্স আছিলে চাগে গ্ৰুপটোৰ নাম yes exactly হা তই মানে তাহাঁতি সেইবিলাকৰ কাৰণে কৰিছিলে দেন লাহে লাহে ডিভাইনে এটা কথা ক'লে যে যদি মই নিজৰ পৰিস্থিতিটো দেখাওঁ কি হৈ আছে মোৰ জেগাটোত মানুহে বেছি ৰিলেট কৰিব পাৰিব একচুৱেলি কি ৰিলেট কৰিব যেতিয়া পাৰে ন মানুহে বেছি শুনে যে এইটো এইখিনি কথা মোৰ কথাৰে কৈ দিলে যদি আমি কওঁ যে BMW ঘূৰি আছো অডিত ঘূৰি আছো হা কোনে লাইক nobody cares ঠিক আছে মেইন কথাটো কি না যদি সি কয় ন তোৰ নিচিনা আমি এক্সাক্ট হয় যদি মই ৰেপ কৰিব তই পাৰিবি ন সেইটো কেছ সি একদম নাই সেইটো ৰিলেট কৰিব পাৰিলে ইট ইজ নট আ ট্ৰেন্ড একচুৱেলি মানুহে যদি ট্ৰেন্ড লাগে লৈ গৈছে আই ডোন্ট নো ফৰ মি ইজ নট আ ট্ৰেন্ড পৰিস্থিতি দেখাব লাগে যোৰহাটতো যি হৈছে কাণ্ড
তন্ময়ো দেখায়, ময়ো দেখাওঁ, অকৰ্ডো চাগে দেখায়, অবভিয়াছলি চবেই দেখায়। দেখাব লাগে ন, গম পোৱা দে যোৰহাট বা ডিব্ৰুগড়, গুৱাহাটী, তেজপুৰত চিনটো কি বস্তুটো। আমি এনে ফ্লেক্স মাৰি পেলাই কি লাভ? লোকৰ সেইটো ইজ নট ফ্লেক্স। অ'কে, মোৰ লাইন এটা আছে গান যে লোকৰ ধনত ফ্লেক্স মাৰা ডাঙৰ ৰেপাৰ, পিঠিৰ পাছত কথা বহুত হেৰাৰ স্বভাৱ, চিধা কথা সেইটোৱে হয়। এইটো মোৰ ভুল হ'ব নল'ব যে যোনে পইচা প্ৰতি ৰেপ কৰিছে এইটো ৰেপ নহয়, সেইটো ৰেপ হয়, বাট ইট ইজ নট মাই কাপ অফ টি। মই চিধা কম, ঠিক আছে? মানে বুজিব লাগিব যে যদি দেখাই আছে স্লামছৰ ওপৰত, গলি গেং ওপৰত দেখাই আছে, সি গলি গেংটো কেলে ইমান উঠিলে, মানুহে ৰিলেট কৰিব পাৰিলে ন, তাৰ গলি বা মানুহবিলাকক উঠাই নিছে, সি নিজে উঠা নাই কেতিয়াও, সি চবক চান্স দিছে। আৰু সি চাবচোন তাৰ ইচ এণ্ড এভৰি গানত সি নিজৰ লগত যোন আছে চবৰে এবাৰ নাম লয়। তুমি নাজানা, ইফ ইউ কেন লাইক ভালকে শুনিবা লিৰিক্সত, সি চবৰে নিজৰ লগৰবিলাকৰ বা তাৰ লগত যোনজনে ৰেপ কৰি চবৰ সি নাম লয়। ডিভাইনে জেডি এটা আছে, সি চবৰে নাম লয়। কেলে নাম লয়? সি নিজে উঠাই আৰামত সি উঠি গ'ল আগতে, কিন্তু সি নিজৰ সেইটো কাৰণে কৰে। ডেট ইজ ৱাই আই হেভ utmost ৰেচপেক্ট ফৰ ডিভাইন, ঠিক আছে নাই? একদম। আৰু সেইটো হ'ব লাগে। আৰু মুম্বাইত চিনটো এনেকুৱা হ'ল, মোৰ দাদা এজন মুম্বাইত আছিলে, তেওঁ বিট প্ৰডাকশ্যন কৰিছিলে। এনেকুৱা চিন বোলে তাত দাদাই মানে বিট প্ৰডাকশ্যন কৰে বুলি গম পালে নহয়, জাকে জাকে ল'ৰা আহে মানে তাত। আমাৰ ইয়াত মানে এতিয়া 12টা 13টা ৰেপাৰ আমি আঙুলি মূৰত জুখিব পাৰোঁ যোৰহাটত, বা তোমালোকৰ গোৱালপাৰাটো ধৰা 20টা তেনেকুৱাই হ'ব, 20টা 25টা। তাত মানে এটা টাইমত 10টা 12টা ৰেপাৰ যে বিট বনোৱাবলৈ আহে মানে দাদা ওচৰলৈ, তেনেকুৱা আছিলে। ইমানেই ৰেপাৰ আছে তাত, ঘৰে ঘৰে ৰেপাৰ। সেইটো ডিভাইনে মানে উলিয়াই আনিছে সেই বস্তুটো, সেইটো কাৰণে আচ্ছা, আৰু এটা কোৱেশ্চন থাকিলে, not only alone but like গোটেই কমিউনিটিটো লৈ গৈছে আগতে, obviously। বুজিছো। আচ্ছা, তোমালোকে ৰেপৰ জৰিয়তে কি প্ৰকাশ কৰিব বিচাৰা মানে, বা কি কৰিব ট্ৰাই কৰি থাকা আমাৰ অডিয়েন্সক? মই এইটো কৈছো, মই ফাৰ্ষ্ট কৈ লৈছো মিনিটা। মই তোমাৰ যিটো মোৰ মাইণ্ডত থাকে মই সেইটো লিখো। মানে মই কেতিয়াও মানে জোৰ জবৰদস্তি নকৰো, বা কোনোবাই যদি মোক কয় যে এনেকুৱা এটা টপিকত গানটো লিখিব লাগে, মই সেইটো বহো কলমটো লৈ। যদি সঁচাকে ওলাই ভিতৰৰ পৰা সেই বস্তুটো তেতিয়া লিখো, যদি নোলায় যিটো ওলাই সেইটো লিখি থৈ দিওঁ। সেইটোৱে। আৰু বেছিভাগ তোমাৰ ৰেপাৰ যে তেনেকুৱাই, কোনো মানে ফ'ৰ্চ নকৰে। মই যিমানটোলৈকে দেখিছো ফ'ৰ্চ কৰি কোনেও লিৰিক্স নিলিখে, যিটো মনত থাকে সেয়াই আৰু ইমোশনছ। যিটো টাইমত যেনেকুৱা ৰেপ টু এক্সপ্ৰেছ নট টু ইমপ্ৰেছ। ওকে, yes ওকে, বঢ়িয়া। এইটো বহুত ভাল কথা কৈ দিলে। এক্সপ্ৰেছ নট টু ইমপ্ৰেছ, ভাল লাগিছে। সেইটোৱে এক্সপ্ৰেছ কৰা লাগিলে মানুহে নুশুনক, 10টাই শুনক, 5টাই শুনক, একদম সেইটোৱে কথা ন। মানে 10টাই যদি শুনে ন, 10টাই শুনি মেলি অনেষ্ট ফিডবেক এটা, অনেষ্ট হেৰি এটা দিলে ন, সেইটো বহুত 1000 ভিউজতকে সেইটো বহুত। সেইটোৱে। আৰু মই তন্ময়ক সেইটোৱে কওঁ যে তুমি লিখাচোন। বহুত মানুহে নিলিখে যে মানুহে নুশুনে, কেনেনো আমি সময় ৱেষ্ট কৰো ন। এতিয়া বানপানীৰ সময়ত তই লিখা, কৰোণা সময়ত লিখা, যি কৰা লিখটো এটলিষ্ট ৰেপাৰ হোৱাৰ দেনটো কি হ'ল? এইখিনিতে মই এটা ইনচিডেন্ট কৈ আছো। এইটো কথা আহিছে যেতিয়া মই এটা ইনচিডেন্ট কৈ আছো। চাগে গুৱাহাটী ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল হয় ন, মানে আমাৰ জ্যোতিচিত্ৰবনৰ হেৰি পাই পাতে ন। তো মই ইয়াতে ফিল্ম মেকিং কৰ্চটোত জইন কৰাৰ আগতে তেতিয়া মানে মোৰ বেষ্ট ফ্ৰেণ্ডজন তাতে পঢ়ে। মানে সি মানে ডিগ্ৰী মাজতে এৰি গুচি গ'ল। তো সি মানে এতিয়া মোৰ চিনিয়ৰ, সি লাষ্ট এইবাৰ ওলাব। তো মানে তাতে পাতোতে মানে এই যেতিয়া জিক্স বুলি ক'লো, সিও মানে তাতে পঢ়ে। মানে সিও মোৰ চিনিয়ৰ, মোৰ বেষ্ট ফ্ৰেণ্ডৰ লগতে মানে চেম বেচ। তো মানে সিহঁতে মানে সি যিহেতু তাৰ ক্ৰেজটো আছে হিপৰ কাৰণে, তো গতিকে সিহঁতে মানে তাতে এৰেঞ্জ কৰিলে মানে মেইন ষ্টেজত ডেট মানে হিপৰ মানে আধা ঘণ্টা এটা হ'লেও মানে হেৰি কৰা হ'ব। তো তাৰ কাৰণে কণ্টেক্ট কৰিলে আমাক চিকমাছ, মোক, তাৰপিছত নটৰিয়াছ চেম। আৰু নটৰিয়াছ চেমৰ লগত আমাৰ আহে যতীন বাখাপ। তো আমি গোটেইকেইটা মানে প্ৰিপেয়াৰ কৰি মেলি আমি গ'লো। তাত গৈ মেলি পাৰফৰ্মেঞ্চ চলি আছে। তাৰপিছত মোৰ ট্ৰেক এটা আছে, সেইটো মই এতিয়া হেৰি কৰি দিলো চাগে, কিন্তু আছে এটা চেনেলত। সেইটো অপৰাধ বুলি আছিলে ট্ৰেকটো মানে। তো একদম মই চাগে ছেকেণ্ড ট্ৰেক, সেইটো মোৰ লাইফৰ ছেকেণ্ড গান। তো মানে সেইটোত মানে আছিলে মানে মন্ত্ৰী-চন্ত্ৰীৰ কথা আছিলে। তো যিহেতু আমাৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ কোৱাটো বেয়া, তথাপিও মানে মনৰ কথাটো কৈ দিছো।
তাতে মানে ফান্ডিংটো যিহেতু ইয়াৰ পৰা আহে গভৰ্ণমেণ্টৰ পৰা আহে তো মই মানে তাতে নেতা মন্ত্ৰীক লৈ মেলি কৰিলো গানটো যি আছিলে লিৰিক্সটো মই গাই দিলো তাৰপিছত গাই মেলি আমি গুচি আহিলো আমাৰ শ্ব' শেষ আমি গম নাপাওঁ দেন পিছত গম পাইছো দেই মই চাগে অলমষ্ট 6 months মান পিছত গম পাইছো ডেট আমি পাৰফৰ্ম কৰাৰ কাৰণে তাতে মানে যোনজন MLA বা হেৰি বহি আছিলে মানে তেওঁলোকে আমাৰ ডাইৰেক্টৰ প্লাছ অমুকক বেয়াকে কথা বনাই মেলি তাৰ পৰা গুচি গৈছে আগত বহি আছিলে বোলে জাষ্ট ফৰ মানে মোৰ লিৰিচিজমটোৰ কাৰণে তাৰ পিছৰ পৰা গুৱাহাটী ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত আজিলৈকে হিপহপৰ হেৰি দেখা নোপোৱা তুমি চাও পৰা 2018ত আছিলে চাগে এইটো তাৰ পৰা আজিলৈকে হোৱা নাই আচ্ছা সিগমাছ দাই যে তোমাৰ টুপি এটা পিন্ধি তোমাৰ হাফ টি-শাৰ্ট এটা পিন্ধি ব্লু কালাৰ মই এইটো ভিডিঅ' চাইছিলো তোমাৰটো খালি নেদেখিলো হেতু একো কেছ নাই ব্ৰ হেতু কেছ নাই মোৰ কেছ নাই মাত মাতিমে হেতুৱে আমাৰো কেছ মানে মই গম নাপাওঁ ন হা মানে কেছটো হ'ল মই তাৰপিছত ইয়াতে জইন কৰিলো তাৰপিছত আমি যেতিয়া আমাক দায়িত্ব দিয়ে ন মানে এইবাৰ পাতিবৰ কাৰণে ধৰা বোলে এই ফিল্ম ফেষ্টিভেল আছে 3 মাহত তোমালোকে অমুক কৰিব লাগিব দায়িত্ব দিয়ে ন তো মই মানে তেনেকে ছাৰক ৰিকুৱেষ্ট কৰিব গৈছিলো ছাৰ এনেকে অলপ হিপহপৰ কাৰণে এনেকে 45 মিনিট আধা ঘণ্টা এটা ওলাব নেকি ছাৰে মানে ডাইৰেক্ট এনেকে কৈ দিয়ে 18ত কি কৰিছিলা তুমি মনত নাই নহব তাকে মানে কি হয় ন এই যে কন্ট্ৰভাৰ্সিবোৰ ক্ৰিয়েট হৈ যায় এনে এইটো আমি থৈ না ক্ৰিয়েট কৰো একদম আমি সলিউশন দিছো তই ভালকে শুন না হা yes exactly তাহাঁতি প্ৰবলেমটো চাই আৰে ইফ ইউ আৰ ট্ৰাইং টু ফাইন্ড আ প্ৰবলেম দ্য সলিউশনটো কেনেকৈ ওলাব ভাই মই এইটো কথা কওঁ এটা ৱেষ্ট সাইড ইষ্ট সাইড মিলাই হিলি গৈছিলে ইষ্ট সাইড হিলি গৈছিলে এটা NWA আহিছিলে হা NWA আহোতে আইচ কিউব ইজি হা MC ৰেন এইবিলাক আহিছিলে তো তাহাঁতি কি কৰিলে নো তাহাঁতৰ এক্সাম্পল ল'ব লাগে সেইটো তাহাঁতি কি কৰিলে গোটেইকেইটা মিলি তাহাঁতি জেল কিমান গ'ল কিমান কি হ'ল বাট ষ্টিল দে ৱান্টেড টু লাইক শ্ব' দ্য প্ৰবলেম যে কি হৈছিলে সেইটো সময়ত আফ্ৰিকান আমেৰিকানৰ মাজত কি বস্তু কেনেকুৱা কি হৈছিলে তাহাঁতি ক'লে এইটো কাৰণে এইটো পইণ্টত তাহাঁতি আছেগে হা ঠিক আছে নাই যদি সেনেকুৱাকে যদি তাহাঁতি পাৰে আমি কেলে নোৱাৰিম ন কেলে নোৱাৰিম টুপাকক ইনস্পিৰেশ্যন হিচাপে লয় হা বহুতে টুপাকক ইনস্পিৰেশ্যন হিচাপে লয় এইটো ভাস্কৰ দাই চাগে ৰিলেট কৰিবা এনেকুৱা ৰেপাৰ্ছবোৰ শুনিবা যে টুপাক মোৰ ইনস্পিৰেশ্যন টুপাক মোৰ গড তেনেকুৱা ৰেপাৰ্ছ শুনিবা তাতো তুমি লিৰিক্সটো চাবাচোন যে বন্দুক লৈ ফুটাই দিম ঘৰৰ ওচৰত আহিব এইবোৰ নহয় ব্ৰ টুপাকে কি কৈছিলে টুপাকে ষ্ট্ৰীটছৰ কথা কৈছিলে টুপাকে ষ্ট্ৰীটছত মানুহৰ লগত অত্যাচাৰ হৈছে তাৰ ফিলিংছ মাকৰ প্ৰতি কিমান কষ্ট পাইছে কি সেইবিলাক বস্তু কৈছিলে সি কোৱা নাছিল যে সি কেতিয়াও শ্ব' অফ কৰি থকা নাই যে তোক মাৰি পেলা সেইটো মানে ইনস্পিৰেশ্যনটো আজিকালি ভুলকে লোৱা হয় মিছ ইণ্টাৰপ্ৰেট মানে কি হয় আজিকালি লোৱা আছে এক্স্যাক্টলি টুপাক was a gangster rapper no doubt ঠিক আছে no doubt he was brought up in that kind of an area Snoop Dogg same Ice-T same but কালি কি কইলে গ্যাংস্টাৰ ভাইবটো দেখাল নেকি না দেখাল নহয় obviously অলপমান উলাই আহিব এক্সেন্টটো উলাই আহিব এটা তুমি যদি নলবাৰী ৰেপাৰটা আনা তনা এক্সেন্টত উলাই আহিব তো একো দুখ নাই obviously বাট এটো মিন নহয় যে তাহাঁতি হেতু দেখাইছে ন এটা বহুত ওয়ানাবি ৰেপাৰ্ছ আছে বহুত এই অসমত মই কৈছো নাম নলওঁ মই নাম নবলা নাই বহুত আছে হা নকওঁ মই কাৰণ তাহাঁতি ঠিক আছে কৰিছে মই তাহাঁতৰ প্ৰতিও এটা ৰেছপেক্ট আছে কাৰণ তাহাঁতি যি কৰিছে অলপ সেইটো দি তাহাঁতি নিজৰ ফেমিলি খুৱাইছে ঠিক আছে লাগিলে বেয়া হওক যি হওক কিন্তু মই এটা কথা বেয়া পাওঁ যে তাহাঁতি হিপ হপৰ নামটো ডুবাই আছে মেইন কেছটো এইটো হিপ হপ কোনটো মানুহ ভুলকে যদি পৰ্ট্ৰেট কৰি দিয়ে ন এনেকে মাইণ্ডছেটত বহি যায় আৰু সেইটো এবাৰ মাইণ্ডছেটত বহি গ'ল ন দেন তুমি লাগিলে সেই মানুহটোক যিয়ে শুনোৱা তাৰ মাইণ্ডত সেইটোৱে আহিব যে সেইটোৱে ৰেপ হয় ঠিক আছে একদম এইটো হ'ব নাই কেতিয়াও মই সেইটোৱে বেয়া পাওঁ এতিয়া যোৰহাটত ফাৰ্ষ্ট চাইফাৰ আমি কৰিছিলো এবছৰ হ'ব হ'ল তন্ময় লগত প্লেন কৰি পেলাই ফাৰ্ষ্ট ষ্ট্ৰীট চাইফাৰ আমি অৰ্গেনাইজ কৰিছিলো যোৰহাটত একো নালাগে আমাক কি লাগিল আমি ফোনৰ লাইট অন কৰি ৰাস্তাৰ এফালে তোমাৰ কোৱাৰেণ্টাইন চেণ্টাৰ হয় তাৰ চাইডত আমি ফ্লেছ লাইট অন কৰি ৰেপ কৰি আছো নে মানুহে কি কৰিছে সিহঁতি আমি সেইটো কৰিলো কাৰণে মানুহখিনি আহিলে চিনাকি হ'ল যোৰহাট ৰেপাৰ্ছ কিমান ভাল আছিলে চব ওলাই কৰিলে যে ইউ আছে তাহাঁতক আমি চান্স এটা দিলো ঠিক আছে নাই টকা আজি আছে কালি নাই ঠিক আছে যিমান পাৰা কৰি যোৱা না কি যাব ন চিনৰ কাৰণে কৰাচোন এদিন নহলে এদিন উঠিবা ন
আগতে ভাবিলো যে মই উঠিম মোক ফেম লাগে মোক পইচা লাগে মোক ফেম লাগে তেনেকুৱা নহয় ভাই একো নহয়গে সাকসেসটো either you run for fame or you run for like এটো হিপ হপৰ কাৰণে বাস মই শাৰ্টটো পিনি আছো এমিনেমৰ হয়তো এজন মানুহ মোৰ কাৰণে বহুত ডাঙৰ মিন কৰে এমিনেমৰ পৰা মই যিমান শিকিছো নহয় মানটো বহুতে মানে বেয়া পাব পাৰে ইজ আ হোৱাইট ৰেপাৰ ই বহুত এটা কন্ট্ৰভাৰ্চিছত আহে হি ডিছ কৰে এইটো কৰে ঠিক আছে বাট হি যেনেকে উঠিল ন মানুহটো ষ্ট্ৰাগলটো হি অভাৰডোজত হি ৱাজ লাইক মৰিব লৈছিলে হি ৱাজ লাইক ফিউ সেকেন্ডস away from death ই মানে overdose হৈ গৈছিল তাৰ ড্ৰাগ overdose but now 20 years of sobriety he is sober for 20 years কমটি কথা হেটো পনে মানে being a white rapper in a black country ঠিক আছে where মানে like black was like dominant over that area no at the mid 80s 70s ত পুৰা হেটো আসলে হেটো পইণ্টত উঠা to 1997 ত ইনফিনিট এলবামটো ই অকলে ওলাইছে ঠিক আছে তাৰ পিছত like Dr. Dre signed him for like Aftermath records and everything but হেটো এলবাম ওলালে ন D12 হেটোৱে এনেকে ন মানুহ এনেকে উঠিব হেট পাবা এদিন দুদিন পাবা এসপ্তাহ দুমাহ এবছৰ 3 বছৰ পাবা হেটো থাকিব যিকোনো কাম ষ্টাৰ্ট কৰা হেট থাকে লগতে হেট থাকিব এক্স্যাক্টলি একদম ইগনোৰ কৰা না ইগনোৰ মানা যোৱা আগত নিজৰ কাম হেটোৱে এক্স্যাক্টলি নিজৰ কাম কৰি থাকিব লাগে বস হেটটো যদি আমি লৈ থাকিম হেটটো লৈ থাকিলে হেটটোৰ ওপৰত যদি তুমি ৰিচাৰ্চ কৰি থাকা বা মাথা মাৰি থাকা তুমি পৰিবা তেতিয়া তুমি কাম কৰিব নোৱাৰিবা নিজৰ obviously so yes এতিয়া তোমালোকক মই এটা সুধিম যে তোমালোকে ইমান ৰেপ চাগে এতিয়ালৈ বনালা ইমান লিখি ৰাখিছে চাগে যোনটো বহুত ৰিলিজ হোৱা নাই চাগে তোমালোকৰ তো তোমালোকে বহুত লাইক বেয়া প্ৰতিষ্ঠিতিবিলাকো চাইছা চিচুৱেশ্যন চালা বহুত লাইক ৰেপিং কমিউনিটি বহুত ভাল বহুত বেয়া বহুত চালা so according to you guys what is life like basically not individually যদি মই সবকে সুধো তোমালোকে like Mr. Awkward Mary and AVX Soul তিনটাকে যদি মই সুধো কি লাইফ মানে তুমি কি বুঝা কাবাই যদি তোমাক সুধে like what is life according to you but after 50 years what you will say about to your child যে this is life beta or this is life this is what you have to do this is what is the value of life যদি মানুহ সুধে মই মোক যদি সুধা এতিয়া মোৰ আগলে পিছলে অপিনিয়ন বেলেগ হ'ব পাৰে মই এতিয়াতো অপিনিয়ন সবৰে বেলেগ থাকিব obviously অপিনিয়ন সবৰে এতিয়া তোমাৰ মনলৈ যি আহিছে মোৰ মই এটা কথাই জানো যে লাইফটো তুমি মই নিজৰ ল'ৰাটোক বা 50 ইয়াৰ্ছৰ পিছত কোনোবা এটা বা ভাস্কৰদাৰ ল'ৰাটোকে বা কাবাকটো কম কথাটো তেনেকুৱা হ'ব যে লাইফত যিখিনি কৰিবলৈ মন আছে গোটেইখিনি কৰ তো মাষ্টাৰ কতো বনিব নালাগে এই মানুহে এটা বাক্য দিয়ে জেকেল অফ অল ট্ৰেডছ মাষ্টাৰ অফ নান হেতু ইনসাল্ট দিবলৈ কয় মই হেতু এটা কমপ্লিমেন্ট হিচাপে লওঁ সব কাম কৰ তো মাষ্টাৰ নবনিলেও হ'ব তো মনো শান্তি আছে না মনো শান্তিটো এটা খুশ থাক তেনেকে লাইফটো বিজ যাব হেতু হয় একদম ঠিক এইটোৱে ব্ৰো মানে মনত ধৰা তোমাৰ কিবা এটা ডিজায়াৰ আহিলে বা কিবা এটা কাম কৰাৰ ইচ্ছা গল ন কিন্তু মানে এইটো মানে এক্সপেৰিয়েন্সটো সবৰে ল'ব লাগে মানে লাইফ এটাত মানে মোৰ মতে লাইফ ফুল অফ এক্সপেৰিয়েন্সেস মানে যিমান বিলাক এক্সপেৰিয়েন্স স্টোৰ কৰিব পাৰো পিছলৈকে আমি ইমান ক'ব পাৰিম ন দ্যাট দিস থিং ইজ লাইক দ্যাট হয় নাই পিছলে আমি পিছলে জেনাৰেশনটো দিস থিং ইজ লাইক দ্যাট মানে আমি এইটো পাই আহিছো তো এইটো সিচুৱেচনত তেনেকা হ'ব পাৰে তেনেকে ক'ব পাৰো মই এতিয়া কিছুমান লগাই মেছেজ কৰে বা কিবা কৰে মই তেনেকে ক'ব পাৰো এইটোৱে মানে এক্সপেৰিয়েন্স ভাৰকে লো মানে যিমান এক্সপেৰিয়েন্স একদম এইটো so yes Medi bro তোমাক কি বুলি কয় তুমি about life হেটো ই অকৰে যি কলে এক্সপেৰিয়েন্সেস আমাক হেল্প কৰে গ্ৰো কৰিবলৈ আমি এক্সপেৰিয়েন্স নাপালে একো নাই এটা চোৱা মই যদি কোনোবা মোলে লাইফটো আমি এটা সেন্টেন্সত একো মানে জুৰিব নোৱাৰো ঠিক আছে এইটো মানে এনেকুৱা হয় ন লাইফটো বহুত ডাঙৰ বস্তু এটা হয় আমি সৰুতে বুজি যাওঁ সৰুতে আমি কি এটা থাকে না ডক্টৰ বনিম ইঞ্জিনিয়াৰ বনিম আইআইটি যাম সৰুৰ পৰা এটা কি বনিম আইআইটি যাম মেডিকেল যাম ডক্টৰ বনিম ডক্টৰ এটা মোৰ ফেমিলিত সব মানুহ ডক্টৰ সৰুৰ পৰাই দেখি আহিছো মই ষ্ট্ৰাগলটো দেখি আহিছো ঠিক আছে মোৰ কি না প্ৰেছাৰ এটা আহি যায় যে নবনিলে কি হ'ব এইটো নাই মোৰ ফেমিলি মেম্বাৰ এনেকুৱা নাছিলে মোৰ বা হওক দাদা হওক চবে এণ্ড এভৰিবডি চবে বেলেগ একো পঢ়া নাই মোৰ দাদাই মেটেল বেণ্ডত কাম কৰে ঠিক আছে হি প্ৰডিউচেছ মেটেল মিউজিক কিমান ডিফাৰেণ্ট ঠিক আছে মই কিমানক চিনি পাওঁ
ভাল ভাল ডাঙৰ ছিংগাৰ্ছ হওক মই ৰেপ কৰিছো ছাপৰ্ট ঘৰৰ পৰা আহিছে কমপ্লিটলি আহিছে মই ইমানখিনি যে আজি কৰিলো যিমানখিনি গান ফেমিলিৰ কাৰণে যদি মই কোনো এইটো ইজি নহয় কিন্তু হা কাৰোবাক তুমি ফলছ হোপ দি লাভ নাই যে পাৰি যাবা চব পাৰি যাবা ঠিক আছে এতিয়া মই এটা মোক কয় তুমি ডক্টৰ বনিবা তুমি ৰেপাৰ বনিবা ঠিক আছে মই ডক্টৰ পঢ়ি আছো ঠিক আছে হৈ যায় ৰেপাৰো কৰিম কেন নকৰিম কি ডক্টৰ হিলে কি ৰেপাৰ নহ'ব নেকি কেলে এইটো কিবা কথা হ'ল নেকি কিন্তু ষ্ট্ৰাগলটো আছে এই যে মই বনিলো চিটটো পালো এইটোত বহুত ডাঙৰ এটা ষ্ট্ৰাগল আছে ঠিক আছে আমি এতিয়া মই ফলছ হোপ নিদিওঁ যে বহুত ইজি হ'ব ভাই পাৰিবি তই কেলে নোৱাৰিবি নহয় ভাই বহুত কষ্ট কৰিব লাগিব তই সিধা কথা এনেই ফলছ হোপ কেলে দিম মই তোক যে পাৰি যাবি ইজি হয় ইজি নহয় কেতিয়াও বহুত টান হয় মই নিজে দেখিছো চকু পানী ওলাই যায়গে মানুহৰ ওপৰত অপিনিয়নছ তাৰ ওপৰত ছ'চাইটি একদম এই ছ'চাইটিখন ন কি কবা সমাজ আজি শুনি উঠিছো এইকেইটাৰ কথা আজি ছয়জন মানে কৈছে একে লগত একদম মই কাণত হেডফোনডাল লৈ বহি আছো মই এতিয়া লৈ মেলি মই মিক্সিং কৰি আছো কিন্তু ষ্টিল মানে মই এনেকে দাঙি মেলি শুনি আছো মাজে একদম অপিনিয়নবোৰ বহুত সৰু সৰু ডাঙৰ ভাবিব লাগে ভাই ইমান ভাবি কিমাননো আৰু অসমখন সঁচাকে বহুত এগেইনষ্টত যাবলৈ সদায় চাব লাগে কিবা ভুল চিষ্টেম আমাৰ গোটেই চিষ্টেমটোত এটা ভুল আছে মানে এডুকেশ্যন চিষ্টেম হওক বা কিবা হওক তাৰ এগেইনষ্টত মাত মাতিবলৈ হ'লে তুমি কিন্তু 100টাৰ এগেইনষ্টত যাব লাগিব কিন্তু তোমাৰ সেইটো বহুত দমটো থাকিব লাগিব যে তুমি চিষ্টেমৰ এগেইনষ্টত যাব পাৰা আৰু যদি এবাৰ গুচি যোৱা ইউ উড বিকাম লেজেণ্ডাৰী আৰু নহবা তুমি জেল খাবা দুটা মাজত কোনোবা এটা কিন্তু তোমাৰ লাইফত তুমি কিবা এটা এক্সট্ৰাঅৰ্ডিনেৰী এটা কাম এটা কৰিবা যেনেকৈ অখিল্লা কিন্তু এতিয়া মানে উপায় নাপায় লাষ্টত জেলত ভৰাইছে তথাপি কিন্তু কণ্ঠ ৰুদ্ধ কৰিব পৰা নাই সেয়াই মানে মই সেইটোৱে ভাবো যে চিষ্টেমটোৰ এগেইনষ্টত মাত্ৰা মাতিব লাগে ভয় কৰি থাকি লাভ নাই নিজে কৰি থাকিব পাব্লিকে কি ফেচ কৰিছে নাই কৰা চিষ্টেমে গমেই নাপাব সেইটোৱে আজিকালি ৰেপাৰ্ছ বিলাকৰ ইগোটো এটিটিউডটো খুব বেছি বা মানে চবৰে মানে এতিয়া অকমান হাই হৈ থাকিব বিচাৰে বা মানে কিবা এটা বেলেগ অলপ এনেকুৱা এখন কৰি থাকিব বিচাৰে বাট বি ৰিয়েল মই সেইটোৱে ক'ম যোনে মানে ইণ্টাৰভিউটো চাই মই সেইটোৱে ক'ম একদম ৰিয়েল লিখিবা হ'ব লাগে অথেন্টিক একদম আচ্ছা মই তোমালোকক এটা প্ৰশ্ন আৰু এটা সুধিব বিচাৰো what makes you different from other rappers মানে কি ভাবা তোমালোকে তুমি কিয় ডিফাৰেন্ট হয় because nobody can be Mr. Awkward ভিডিঅ'টো লৈ লোৱা তুমি আজি বুঝা নাই তুমি মোৰ ভিডিঅ' লৈ লোৱা কথাবোৰ পইণ্টত দিছে একদম ফেন হৈ গ'লো আজি বঢ়িয়া নাই ঠিক কথা ক'লে nobody can simply একদম সিম্পল কথা ক'লে বঢ়িয়া nobody can be Medi nobody can be Eddie Exo একদম টু দা পইণ্ট একদম বঢ়িয়া মানে চোৱা না আমি লোকক কপি কৰি কি পাম কেদিন উঠিম এদিন উঠিলো দুদিন তিনদিন উঠিলে ঠিক আছে দেন তোৰ নিজৰ অস্তিত্বটো নিজে হেৰাইছ ঠিক আছে এদিন তই হেৰাবি তই যে তোক ক'ব ন তই নিজে ৰেপ কৰ নিজে লিখা কিবা আছে দেখাচোন আমাক মিক্স কৰা নিজে প্ৰডিউচ কৰা অথেন্টিচিটিটো নাই ন তেতিয়া ৰাইট অৰিজিনেলিটি নাই মানুহে কি কৰে গম পোৱা নাই বেলেগ ৰেপাৰ্ছৰ গানত যেন তেন কভাৰ এটা ওলাব ইনষ্টাগ্ৰামত ঠিক আছে সেইটোতে আমাৰ নিজৰ বায়ত লিখি দিব আই এম এ ৰেপাৰ ঠিক আছে মেডিটা আজি লৈছে দেই মানে ল'বলৈ নাই মানে সঁচাই কৈছো মই এইটো বেয়া নহয় ঠিক আছে তই হাছল কৰ না হাছল কৰ লাইফ ইজ অল এবাউট হাছল ঠিক আছে তই কৰ মই নিজৰ বায়ত ৰেপাৰ লিখা নাছিলো যেতিয়ালৈকে মই নিজৰ ফাৰ্ষ্ট গান ওলোৱা নাছিলো ঠিক আছে ভালকে নিজৰ বিটত নিজৰ গানত নিজৰ লিৰিক্স লিখি পেলাই ঠিক আছে পাব্লিচিটিও মই কৰা নাছিলো গানটো ঠিক আছে তেতিয়াও মই লিখা নাই বহুত ৰেপ কৰে যে তুমি ৰেপাৰ কেলে লিখা মই কেলে লিখিম ভাই এনেকে সময় অহা নাই তেতিয়া মই ভাবিম নিজে যে মই ৰেপাৰ হয় যে মোৰ গানৰ বেলেগৰ প্ৰভাৱ পৰিছে মোক বহুতে এতিয়া মোক কাজিৰঙা শ্বট হৈছিলে তাত শ্বেডি মেলো আহিছিলে জাজ হৈ পেলাই আহিছিলে তাত আমি গ'লো ৰেপাৰ্ছ কেইটা আমি কেইটা গ'লো মোক জেবিয়ে ফোন কৰিছিল জেবিয়ে ক'লে আহা ৰেপ কৰাহি মই ক'লো ঠিক আছে ব'লা গ'লো আমি গোটেইকেইটা য'ত ক'লে আমি আচৰি আছিলোঁ মই আছিলোঁ বিটেজ বুলি ৰেপাৰ আছিলে চব জোহাৰৰ ৰেপাৰ হয় বঢ়িয়া ৰেপাৰ হয় নেক্সট লেভেল আমি গোটেইকেইটা গ'লো হিলে থৈ আহিছোঁ গোটেই ষ্টেজ হিলি গ'লো মানে সেইটোৱে কম মই
হা কাজিৰঙা মানে এটা মানুহে গম পাই গ'ল যে এইকেইটা আৰু সেইটো নহয় আমি যোৰহাট ৰিপ্ৰেজেণ্ট কৰিছো এইটো নহয় যে আমি নিজক কৈছো মই মেডি মই ই আছয় নহয় প্ৰথম গৈ এইটো কৈছো আমি যোৰহাটৰ পৰা আমি যোৰহাটৰ ৰেপাৰ হয় ভাল ঠিক আছে নাই মানুহটা শেডি মেলৈ কৈ গ'লগে যে ইয়াত তোমালোকৰ নিচিনা বাৰ কোনো লিখা নাই ঠিক আছে ধুনীয়া লাগিলে শুনি ভাল লাগিলে ঠিক আছে যদি ৰাস্তাত কোনোবা এটা মানুহে ৰখাই কয় মেৰিয়া তোমাৰ মই গানটো শুনি ভাল পালো তুমি যে বা ভাইলেশ্যনৰ ওপৰত লিখিছা মটেষ্টেশ্যনৰ ওপৰত তুমি লিখিছা শুনি ভাল লাগিলে প্ৰভাৱ পৰিছে এতিয়া ভাল লাগে যে এটা মানুহেতো শুনিছে এটলিষ্ট ঠিক আছে এটা ইটো শুনাব ঠিক আছে যে এয়া শুনচোন এনে শুনিছা ঠিক আছে সেইটোৱে লিখিলে ভাল লিখ লাগিলে বেয়াকে ওলা ভাল লিখচোন লাগিলে 4টা লাইন বা 10টা লাইন লিখ আজি এটাই শুনিব কাইলে 10টাই শুনিব তোমাক কিন্তু সময় লাগিব ন বস্তুটো আৰম্ভ কৰাটো মেইন বস্তু সেইটোৱে এটা বস্তু Yes, so তোমালোকক মই এটা কোৱেশ্চন সুধিব বিচাৰিম যে এজ আজিকালি লাইক চবে তুমি লৈ কিবা যদি ছ'চিয়েল মিডিয়াত দিয়া বা পাব্লিক প্লেটফৰ্মত কিবা আপলোড কৰা পজিটিভ বা নেগেটিভ ইম্পেক্ট দিবই মানুহৰ ওপৰত ৰাইট এণ্ড তাতে এজন মানুহৰ ওপৰত দিয়ক বা লাইক হাজাৰজন মানুহৰ ওপৰত দিয়ক মতলব নাই এইটো চ' দেয়াৰ লাইক এণ্ড আজিকালি ৰেপিং ইজ কাইণ্ড অফ এ ক্ৰেজ ট্ৰেণ্ডত আছে যে লাইক ময়ো ৰেপিং কৰিম ময়ো ৰেপাৰ হয় লাইক আজি ক্লাছ 12 ক্লাছ 10 ইভেন ক্লাছ 8 9 গ্ৰেজুৱেশ্যনৰ আছিলে চবে চ' লাইক এতিয়া যোনে চিৰিয়াছ হয় লাইক ৰেপিং লৈ পিনি যে মই ৰেপিংটো এজ এ কেৰিয়াৰ পাৰ্চিউ কৰিম বা লাইক ৰেপিং ইজ ছামথিং ডেটছ ইন মি আই নিড টু ডু ৰেপিং ভাল লাগিছে মোক সিহঁতৰ কাৰণে লাইক তোমালোকে কি ক'বা যে লাইক য়েছ দিছ ইজ দ্য থিং দিছ ইজ হাউ ইউ হেভ টু গ ইন টু ৰেপিং দিছ ইজ হোৱাট ইজ দ্য প্ৰচেছ মানুহে প্ৰচেছবোৰ বুজি নাপায় ল'ৰা ছোৱালী প্ৰচেছে নাজানে কি কমিউনিটিত আহিম কেনেকে কৰিম কি কৰিব কি লাগে ইন শৰ্ট কি এডভাইস দিব বিচাৰা তোমালোকে য়েছ এক্স্যাক্টলি প্ৰচেছ তো এইটো মানে এনেকুৱা কেছটো ন ৰেপ ওকে অকট কোৱা নাই কৈ লোৱা নাই তুমি কোৱা ওকে মিস্টাৰ অকট দিয়া তুমি ক'ব পাৰা কোনে পিছত তো মানে ইটস লাইক মানে মোৰ মতে মোৰ পাৰ্সোনাল অপিনিয়নটো কৈছো ইটস লাইক মানে প্ৰপাৰ মোৰ মতে দি মানে প্ৰপাৰ ষ্টেপ নাই সব বিলাক বস্তুৰে মানে ইটস লাইক তুমি লিৰিক্স এটা মানে ষ্টেপ বাই ষ্টেপ মানে ইটস নহয় মানে এইটো ষ্টেপৰ পিছত এইটো আহিব তেনেকাকে মানে হেৰি কৰি থাকিব নোৱাৰা ইটস লাইক মানে মনৰ ভিতৰৰ কথা ন মনত কোনটো টাইমত কি আহে মানে কয় ন মানুহে মন সবচে বেগী বস্তু পৃথিৱীত মনটো মানুহৰ এতিয়া ইয়াত আছে এতিয়া মই ভিডিঅ' কলত আছো মই এতিয়া মনত গৈ পাব পাৰো হয় নাই তো চিম্পল কেছটো এইটো মানে মনত যিটো আছে ন সেইটো হেৰি কৰা হয় ন তো গতিকে মানে ফোর্স কৰি যদি উলাব যোৱা ন কিবা এটা বস্তু মানে ফোর্স কৰি মেলি কিবা এটা আউটপুট যদি উলিয়াব যোৱা থাকিব কেইদিনমান বাট সেইটো সংস্থাই হয় মানে লিমিটেড পিৰিয়ড এটা কাৰণে থাকিব তো সেইটো একদম তো সেইটো তো মানে যদি কৰে তো সেইটোত মানে এনেকুৱা এফৰ্টছ দিব লাগে যাতে আউটপুটটো লাগিলে 10 জনে শুনক কেছ নাই কিন্তু সেই 10 জনে শুনি মেলি যাতে ভাল পায় আউটপুটটো তেনেকা হ'ব লাগে মোৰ পাৰ্সপেক্টিভটো তেনেকা মানে মই গান এটা বনালে মই সেইটো পাৰ্সপেক্টিভতে বনাও আজিলৈকে যিমান বনাই আছো মই সেইটো পাৰ্সপেক্টিভতে বনাই আছো মানে ইমান হেৰি নালাগেতো হেৰি হেপি হ'বৰ কাৰণে মানুহ এজন বা হেৰি কৰিবৰ কাৰণে 10 জন মানুহৰ 10 জন মানুহে এটাকে ৱৰ্ড ক'লেও 10টা ৱৰ্ড আহিলে ন নেক্সট পজিটিভ সাইডত বা 10টা নিগেটিভত আহিলে এই নিগেটিভ কেইটা লৈ মেলি মই নেক্সট কিবা এটা কৰিলে সেইটোত যদি এইখিনি মই পজিটিভলি লৈ মেলি কাম কৰো নেক্সট আউটপুটটো তাতকে বেছি বেটাৰ হ'ব তো মই মানে মোক কোনোবাই যদি খুদে ন মোক খুদে কিছুমানে মেছেজ কৰি বোলে ব্ৰ এইটো কেনেকে হেৰি কৰ মই যিমানখিনি পাৰো মই সেইটো কৈয়ে দিওঁ সিহঁতখিনিক বোলে ব্ৰ এইটো বস্তুটো চাবা মোষ্ট প্ৰবলেম মানে মোৰ নিজৰ বেলেগৰ ভাল লাগিব পাৰে তাৰ চবৰে অপিনিয়ন বেলেগ হয় নাই সেইটোৰ কাৰণে মানে মই কৈ দিওঁ মানে বোলে ব্ৰ মোৰ অপিনিয়নটো এনেকুৱা তো মোষ্ট প্ৰবলি তুমি এইটো এবাৰ চালে মোষ্ট প্ৰবলি ঠিক হ'ব পাৰে তুমি এইটো চাই লোৱা তো মই তেনেকে কম মানে যিমান তুমি আহি আছে আপকামিং বা কৰি আছে সেইখিনিয়ে মেইন কেছটো মোৰ পাৰ্সপেক্টিভটো সেইটোৱে আচ্ছা আৰু মেৰি তুমি কিয় ক'ব বিচাৰিছিলা কৈ দিয়া মানে বস্তুটো এনেকুৱা ন কি ৰেপ বস্তুটো তুমি যদিহে যেনেকে অকলে ক'লে যে যদি মনৰ পৰা যে কৰিম বুলি ভাবি এইটো নহয় যে স্ৱেগৰ কাৰণে কৰিম বুলি ভাবিছা মানুহক ভাবিব লাইক এক্সপ্ৰেছ নট ইম্প্ৰেছ ঠিক কথা একদম অকলে যেনে ক'লে ভিতৰৰ পৰা আহিব লাগিব যে কৰিব লাগে ৰেপটো এইটো কাৰণে নহয় যে পৰিস্থিতিটো মই বেয়া দেখিছো ভাল দেখা নাই সমাজখনৰ বস্তুটো মই এইটো ভাল দেখা নাই এইটো কিবা এটা বেয়া হৈছে এইটো বেয়া হৈছে তো তোমাৰ নিজৰ লাইফত কিবা এটা বেয়া হৈছে
আপব্ৰিঙিঙত তোমাৰ সেইটো হৈছে কিবা এটা উলিয়াই দে বস্তুটো উলিয়াই দে লিখনি দে উলিয়াই দে ঠিক আছে কষ্ট হ'ব বহুত কষ্ট হ'ব লিখাটো ইমান ইজি নহয় মই সেনেকে লিখো মই আগতে ষ্টৰি এটা ভাবি লওঁ এইটো এনেকে ইয়াৰ পৰা ইয়াত যাব ইয়াৰ পৰা ইয়াত যাব দেন তাৰ অন্তটো ইয়াত হ'ব আমি শিকিলো কি এনে গোটেইখিনি উলিয়াই দিওঁ দেন ৰিফাইন কৰোঁ দেন চাওঁ শব্দবোৰ কি হৈছে লাষ্টত সেইটো কথা এনেকে যদি ইমানখিনি লিখিব বিচৰা নাই চিম্পলি লিখ একো নহয় কি আছে চিম্পল লিখ যদি মই ইমান ভাল লিখে মই এনেকে লিখিলে লাজ পাম নাই নাই লিখছো শুনিব মানুহ শুনিব ন লাগিলে ঠিক আছে নাই কিন্তু এইটো নহয় যে ফৰ্চিং yourself into rap নাই সেইটো নহ'ব ইয়াক মই এমিনেমক শুনিলো আজি শুনিছো ভাল লাগিছে মই কৰিম ৰেপাৰ মই নহয় এইটো নহয় সি তাতো এমিনেমৰ 10টা গান শুন 10টা গানৰ লিৰিক্সবোৰ উলিয়াই লিখ মই আগতে এনেকৈ কৰিছিলো মই তাৰ মূৰো পৰি যায় মোৰ সি যে কয় বাৰ জবৰীয়া ওপৰি যায় আজিকালি বুজা হৈছো কেলে বুজা হৈছো সেই পইণ্টত যে মই উলিয়াই লিখিছিলো যে ডিক্সনাৰী মেলি লওঁ যে কি কৈছে লাষ্টত যেতিয়া বুজি পাওঁ এইটো কৈছেই সেইটোৱে ৰেপত সেইটোৱে লাগে ডেডিকেশ্যন লাগিব অনেষ্ট হ'ব লাগিব অৰ্গেনিক হ'ব লাগিব একদম তিনটা বেষ্ট আৰু মই ক'ব খুজিছিলো যে মানে যদি মানে কোনোবাই সঁচাকে কাৰোবাক দেখি সঁচাকে ৰেপাৰ হ'ম বুলি ভাবিছে তেতিয়া মানে সেইটো মই ছাজেষ্ট কৰিম যে খুব বেছিকে ৰেপাৰ্ছবোৰ শুনক ৰেপাৰ্ছবোৰ অলপ মানে শুনি হিপ হপটোক জানিবলৈ ট্ৰাই কৰক এনে ওপৰা-ওপৰিকে দুটা ৰেপাৰ শুনি বা নিজৰ এনে যিটিখন তেওঁলোকক কপি কৰি লিখিলে মানে সেইটোক ৰেপাৰ বুলি ক'বলৈ অকণ দিগদাৰ হয় হিপ হপটো কি অলপ বুজি নিজৰ ইমোশ্যনছখিনিৰ ওপৰত যদি তেওঁলোকে লিখে তেতিয়া বেটাৰ হ'ব আৰু মানে যিহেতু যদি মানে কোনোবাই সঁচাকে কাৰোবাক কপি কৰি ৰেপাৰ হ'ম বুলি ভাবিছে তেওঁ মানে অকণমান তেওঁৰ কষ্টটো বেছি হ'ব বা মানে তেওঁক মানে ৰেপাৰ বুলি ক'বলৈ অকণ দিগদাৰ হ'ব মই এইটো বুজাইছো আৰু খুব ৰেপাৰ্ছবোৰ শুনি তেওঁলোকক যাতে তেওঁলোকে কি ক'ব বিচাৰিছে তেওঁলোকে কি কৈছে সেইটো ৰাখিব লাগে এনেকুৱা হ'ব নালাগে যে তেওঁলোকক কপি কৰিছো বা তেওঁলোকৰ ৰাইম স্কিমছবোৰ কপি কৰি আমি নিজৰ বুলি লিখিছো এনেকুৱা হ'ব নালাগে নিজৰ বস্তু নিজে আজিকালি most of the হৈছে তোমাৰ ফাৰ্স্ট কপি কৰিব ৰেপ ষ্টাইলটো বাদে দিলো ফাৰ্স্ট কপি আহিব সোৱাগটো একদম I be doing like this especially এইবোৰ like এইটো গোল্ড চেইন পিনিব লাগিব গোল্ড ৰিং থাকিব লাগিব একদম এনেকে দিব বহুতে ৰেপাৰবোৰ মানে বহুতে এনেকে দিব সিম্বলাইজ হৈ গৈছে যে আমি গোল্ড চেইন বা এইকেইটা কিবা চিম্বল আছে নুবুজে কিন্তু নাজানে they don't know এইটো বুলি ক'লে মিনিংটো কি নাজানে ইষ্ট সাইডত থাকি অসমত থাকি কোনোবাই এনেকে দিছে মই তাক যদি সুধিলো তুমি এইটো দিছা মই এতিয়া ধৰা ৱেষ্ট সাইড ফ্ল'টো আনিম বুলি কৈছো মই এখন ফটো এনেকে দিছিলো মানে ৱেষ্টৰ যিটো ষ্টাইল সেইটো আমি ইয়াত আনিম কিছুমানে এনেকে দিব কিন্তু এইটো কি বুলি সুধিলে নাজানে কিছুমানে এনেকে দিব এইটো হৈছে মানে ৱেষ্ট সাইড বুলি বুজাবলৈ এইটো মই এক্সাক্ট মিনিংটো মই ধৰা ভুল কৰো ৱেষ্ট কোষ্ট এইটো আৰু ইষ্ট কোষ্ট এনেকেও দিয়ে আৰু তোমাৰ আৰু কিছুমান আছে এইটো মাফিয়া বুলি কয় এনেকে দিলে এইবোৰ সব গ্যাং সাইন্স এইবোৰ সব গ্যাং সাইন্স লাইক ওন গ্ৰুপ এনেকে NWA আছিলে এনেকে so তোমাৰ D12 আছিলে বা তোমাৰ যিমানে আগৰ লেজেন্ডাৰী গ্ৰুপছ আছিলে সব wu-tang clan আছিলে সবৰে মানে নিজৰ এটা এইবোৰ গ্যাং সাইন্স তন কপি কৰাতছে তই নিজৰ কিবা এটা উলিয়া অথেন্টিক উলিয়া না ভাই তহঁতি ক্লাছ 10 এ পাস কৰা নাই 12 এ পাস কৰা নাই কিহৰ ইমান সোৱাগ মোক দিছে ৰেকৰ্ড মই 12 ক কৰি আছো তোমাক কোৱা নাই ভাই তুমি আমাৰ লগত আছা দিয়া মানে সোৱাগ দিয়া আমাৰ পইচা নেকি ই গাপ পাতি লৈছে তন্ময় মানে কি তুমি যিয়ে দি দিয়া ন ই কিবা এটা চাৰ্ট পিন্ধি আছে সেইটো কৰিয়ে তাক ৰেকৰ্ডিং কৰা বোলে বা ভিডিঅ' শ্বুট কৰা সি এনেকুৱা মানুহ হয় ঠিক আছে মোক এটা দেখিছা মানে মই একেটা ট্ৰেক পেন মই দেখিছো এনেকুৱা নহয় যে মোৰ মানে দেউতা আমি বহুত দুখীয়া মই সেইটো মানে ফেক নকৰো কিন্তু মোৰ এনেকুৱা মানে মানুহৰ কাপোৰতকে মানুহৰ পাৰ্চনেলিটিটো আৰু মানুহৰ কেৰেক্টাৰটো বহুত ইম্পৰ্টেণ্ট কাপোৰে মানুহক নোখোৱাই মানে সেইকাৰণে মই ধলং পলংকে ঘূৰিব মেডিদাই কয় আঠশয়ে কয় মোক
তই এইটো টি-চাৰ্ট কেইদিন নিপিন্ধি আহ বোলে মোৰ ঘৰলৈ বোলে 5-6 দিন একেটা টি-চাৰ্টকে পিন্ধি যাওঁ তাৰ ঘৰলৈ তেনেকুৱা হৈ যায় মোক ভিডিঅ'গ্ৰাফাৰে মোৰ ভিডিঅ'গ্ৰাফাৰে কৈ থাকে বোলে এইটো পিন্ধি বহুত ভিডিঅ' কৰিলো নেকি আৰু এটা বেলেগ একে লাগে যদি মুটটো লৈ লওঁ এনেকে দিয়ে লাগে যদি মুটটো লৈ লওঁ ঠিকে একে এয়া আৰু মানুহ ৰিয়েল হ'ব লাগে পুৰা ৰিয়েল একদম ৰিয়েল অথেন্টিক হ'ব লাগে ভাই ফেক কৰি মই বিচাৰো খাতি মানুহ হ'ব লাগে খাতি মানে ৰিয়েল থাকিব লাগে আৰু খাতিটো ফেক কৰিব নালাগে মই খাতি কৈ থাকিব দৰকাৰ নাই তুমি যদি সঁচাকে ৰিয়েল তুমি যদি সঁচাকে খাতি মানুহ তোমাক চিনি পাম দেখিলে ভাস্কৰ ক'বলৈ দৰকাৰ নাই সেইটো ভাস্কৰ দা আৰু মেডিদাই মোক ক'বলৈ দৰকাৰ নাই মানে AVX মই খাতি মই দেখিলেই গম পাওঁ কোন খাতি সেইটো এইটোৱে আৰু এটা কুৱেশ্যন তোমালোকক মই সুধিম যে তুমিলোকে অলপমান লাইট থ্ৰ' কৰিবা নেকি আণ্ডাৰগ্ৰাউণ্ড ৰেপিং কমিউনিটিলৈ লাইক বহুত মানুহে পাব্লিকে নৰ্মেল জেনেৰেল পাব্লিক আণ্ডাৰগ্ৰাউণ্ড ৰেপিং কমিউনিটি বুজি নাপায় কি ঠিক আছে তো অলপমান লাইটটো থ্ৰ' কৰি দিয়া অলপমান বুজাই দিয়া কি হয় আণ্ডাৰগ্ৰাউণ্ড ৰেপিং কমিউনিটি একল টু গাইজ য়েছ আণ্ডাৰগ্ৰাউণ্ড কমিউনিটিটো মানে মই ক'বা যদি কোৱা তুমি মই কোৱা মেডি কোৱা আণ্ডাৰগ্ৰাউণ্ড কমিউনিটিটো এনেকুৱা হয় মানুহে বুজিব অলপ টান পায় যে এইবিলাক কি বস্তুটো কি হয় ক'ৰ হয় সেইটো নহয় দিজ আৰ ৰেপাৰ্ছ অনলি ঠিক আছে দে আৰ হাছলিং ঠিক আছে দে হাছলিং বাট দে আৰ মোমেণ্টাৰীলি মানে কি হৈছে ন তাহাঁতি সিমানখিনি গেইন পোৱা নাই ঠিক আছে সিমানখিনি গেইন পোৱা নাই বাট দে আৰ মাছ মোৰ হাৰ্ডাৰ and much more authentic and real than most of these wannabe rappers ঠিক আছে straight কথা হয় মই লাগিলে জুনে হক মই কৈ দিম মই এইবিলাকত একো নাই ঠিক আছে যি হয় এটা মই দেখিছো যেতিয়া মই গুৱাহাটী গৈছিলো ন সঁচাই কৈছো যেতিয়া মই গুৱাহাটী সাইফাৰ গৈছিলো গুৱাহাটী সাইফাৰ মোক ক'লে MC ইনসেন তাকে তুমি চিনি পাব পাৰা ইনসেন কোন হয় অকৱাৰ্ড ইনসেনে মোক নেফ্ৰো আছে ইনসেন আছে তাহাঁতি এনেকুৱা ৰেপাৰ্ছ ন অন দা স্পট ফ্ৰী ষ্টাইল কৰিছে এনেকুৱা লাগিছে যে তাহাঁতি 10 মানে লিখা গান নহয় আৰু ইন ষ্টক স্পট ফ্ৰী ষ্টাইল কৰিছে এটা মই ফ্ৰী ষ্টাইল ৰেপাৰ নহয় মই ডাইৰেক্ট ঠিক আছে মই ফ্ৰী ষ্টাইল শিকি আছো মই ফ্ৰী ষ্টাইল ৰেপাৰ নহয় ঠিক আছে কিন্তু মই তাহাঁতৰ ফ্ৰী ষ্টাইলটো শুনি এনেকুৱা লাগি গ'ল ন যে তই গান লিখা লাইক তুম লিখ কে আয়োগে ভাই নাই ভাই अभी तक অন স্পট ঠিক আছে মই হিলি গ'লো এনাখন যে গুৱাহাটী ইমান ৰেপাৰ্ছবোৰ আছে কি হৈছে বস্তুটো মই গম পোৱা নাই যে উঠিব দিজ আৰ আণ্ডাৰগ্ৰাউণ্ড ৰেপাৰ্ছ লাইক হাছলিং ডে এণ্ড নাইট নট ফৰ ফেম নট ফৰ ফেম দে আৰ ডুইং ইট ফৰ দ্য চেক অফ হিপ হপ ঠিক আছে because for the love of hip hop মই হিমানে কম because তোমাৰ ডিব্ৰুগড়ৰ চিনটোৱে হওক ঠিক আছে বা তোমাৰ যোৰহাটৰ কিমান ৰেপাৰ আছে ময়ূৰ বুলি এটা ৰেপাৰ আছে কেকে বুলি ৰেপাৰ আছে তোমাৰ ইহাঁতি সব হাসল কৰি আছে এভৰি ডে আশয় বিতেশ তন্ময় আছে নিজে ঠিক আছে সদায় তাহাঁতি কৰে তোমাৰ অগ্নি য'ত জেডিবি সবাই নাম শুনিব পাৰা লাইক দে আৰ ট্ৰাইং এভৰি ডে ঠিক আছে যদি মই কাৰোবাৰ নামৰ কাৰণে চৰি বাট লাইক দে আৰ এভৰি ডে এইটো নহয় আজি কালি ঋতুঞ্জয় হওক সবে মানে লাগি আছে এইটো নহয় যে আজি কৰি কালি হৈ গ'ল হে নকৰো নাই লাগি আছে ময়ূৰ শশাংক সেইটোৱে যোৰহাটৰ আণ্ডাৰগ্ৰাউণ্ড ৰেপ চিনটোৰ কথা যদি সোধে আমি ডাইৰেক্ট ক'ম যে মানে আণ্ডাৰগ্ৰাউণ্ড ৰেপ চিনটো কি যে কোনোবাই মানে মেইন ষ্ট্ৰীমৰ ৰেপাৰ্ছখিনি এতিয়া কি হয় তেওঁলোকৰ বিজনেছ ৰিলেটেড কামখিনি বেছি কৰে তেওঁলোকে মানে ধৰা এতিয়া কিবা এডছ আহিছে তাহাঁতি এডছ কৰিব তাহাঁতি ধৰা shows কৰিব নিজৰ but underground rappers are those rappers যোনখিনিয়ে মানে নিজৰ কোনো এতিয়ালৈকে মানে চিনাকিটো পোৱাগে নাই they are still rapping তাহাঁতি গান উলিয়াইও আছে কিন্তু তাহাঁতি মানে এতিয়া সেই shows পোৱা নাই বা তাহাঁতৰ সেইটো মানে ঘূৰাই যিটো মানি সেইটো তাহাঁতি পোৱা নাই অহা নাই আৰু এনেকুৱা নহয় যে তোমাৰ underground rappers বোৰ মেইন ষ্ট্ৰীমতকে কম মই অসমত এনেকুৱা হয় বা ইণ্ডিয়াত এনেকুৱা আছে যে underground rap scene টো মেইন ষ্ট্ৰীমতকে বেছি ষ্ট্ৰং আৰু যোৰহাটতো বহুত আছে যোৰহাটত নাম লৈ মানে শেষ হ'ব নোৱাৰে মই যদি কাৰোবাৰ নাম থাকি গৈছে মানে সেইটো মানে পাহৰি গৈছে কাৰণে কিন্তু যোৰহাটত বহুত বেছি আণ্ডাৰগ্ৰাউণ্ড ৰেপাৰ্ছ আছে আৰু মই যে অথনি কৈছিলো ৰিয়েল হ'বলৈ এই অগ্নি বুলি কৈছিলো কেকে কিৰণ কিশোৰ সিও এটা ভাল পায় তাহাঁতকেইটাক মই নিজে দেখিছিলো প্ৰথম ষ্টাৰ্টিং কৰিছিলে অফবিট যায় মানে ভাস্কৰ দা ইউ কান বিলিভ এতিয়া তাহাঁতি যিখিনি লিৰিক্স লিখে প্ৰথম তাহাঁতি মানে যেনেকে ষ্টাৰ্ট কৰিছিলে মই নিজে তাহাঁত দুটাক দেখিছো দেই তাহাঁত দুটাই মানে প্ৰথম অফবিট হয় আৰু ইমান ভাল লিৰিক্স লিখে মানে অফবিট যায় এতিয়া দে আৰ লাইক জায়েন্টছ অফ যোৰহাট কমিউনিটি মানে কেনেকুৱা চালিয়া মানে তোমাৰ লিখনি কেনেকুৱা চালিয়া তাহাঁতৰ মানে ডেলিভাৰী
সেইটো কেলে হ'ল ন সেইটো কেলে হ'ল বিকজ তাহাঁতি সিমানখিনি তাহাঁতি ডেডিকেশ্যন দিলে তাহাঁতি যদি সেইটো পইণ্টতে এৰি দিলে হয় মোৰ অফবিট গৈছে বাকীবিলাকে পুৰা গাই আছে মেডিয়ে গাই আছে তন্ময় ফালিছে মই নোৱাৰিছো কেনেকে হৈছে হা নোৱাৰিছো ডিমটিভেট নহ'ল আমি তাহাঁতক মটিভেট কৰিলো প্ৰথম চাইফাৰত মই কৈছো প্ৰথম চাইফাৰ লাষ্ট ইয়াৰ হৈছিলে লাষ্ট ইয়াৰ প্ৰথম চাইফাৰ তাহাঁতৰ গোটেই অফবিট চব অফবিট তাহাঁতে কৈছে ভাই ভালকে নোৱাৰিছো মই অকল তাহাঁতক আমি কেইটাই মিলি ন গোটেইকেইটাই আমাৰ যোৰহাট ফেমিলিটো বহুত ষ্ট্ৰং আছে কম O3 মুভমেণ্টৰ কথা মই কৈছো আমাৰ যোনটো আমি চলাম এতিয়া লাহে লাহে গান উলিয়াম আৰু ওলাব আহি আছে বহুত আহি আছে লাহে লাহে ওলাব আৰু আমি এইটোৱে এইম কৰিছো যে লাইক মানুহবিলাকে আমাৰ ফ্ল'টো আমাৰ লিৰিচিজম এইবোৰ ৰেচপেক্ট কৰক ঠিক আছে নাই মানুহটো লাগে ৰেচপেক্ট নকৰ তই ঠিক আছে লিৰিক্সটো ৰেচপেক্ট কৰ শুন ভালকে ঠিক আছে আমি শুনাম সেইটো ভালকে তাৰে কাণত পৰি চুই যাব লাগে এইটো যে যোৰহাট ৰেপাৰ হয় যোৰহাটৰ পৰা ইয়াৰ নামটো আহিছে এইকেইটা আছে বাট গোৱালপাৰা হওক বা তোমাৰ ডিব্ৰুগড় গ'লে কোনেনো ৰেপ চিনটো চাই আছে কাৰ কোন ৰেপাৰ্ছ হয় জানাই নামকেইটা আহিব লাগে বিকজ ন এইটো হয় দিছ ইজ নট ফেম আৰু নাম এইটো বেলেগ বহুত ডিফাৰেণ্ট আছে ইউ আৰ ডুইং ইট ফৰ ইয়ৰ অন চিটি ইউ আৰ ৰেপিং O3 ঠিক আছে নাই ৰেপিং ফৰ যোৰহাট ঠিক আছে ৰিপ্ৰেজেণ্ট কৰিছো ঠিক আছে নাই দিছ ইজ নট ফেম মানুহে ক'ব যে ই ফেমৰ কথা কৈ পেলাই আকৌ এইটো কৈছে ন ইয়ৰ মিছ আণ্ডাৰষ্টেণ্ডিং মিনছ লাইক এইটো ডিফাৰেণ্ট হয় মানুহে তোমাক নিজে চিনি পাব তুমি চিনাকি দিব দৰকাৰ নপৰে একদম হ'ব লাগে আৰু সেইটোৱে হৈছে মানে সেইটোৱে কম কিবা ক'ব বিচাৰিবা নেকি এই আণ্ডাৰগ্ৰাউণ্ড ৰেপিং কমিউনিটিটোৰ বিষয়ে এইটো এছেম কথা মানে চিম্পলি ক'ব গ'লে যিমান দে আৰ দোজ ৰেপাৰ্ছ যোনে যিমানখিনি ডেডিকেশ্যন দিছে বাট ৰিটাৰ্ণত সিমানখিনি পোৱা নাই ষ্টিল সেইটোৱে বস্তুটো মানে যিমানখিনি হ'ব লাগে একচুৱেলি মানে দে আৰ একদম মানে কিছুমান এনেকুৱা আছে ন মানে মই পাইছো মানে তেজপুৰৰ ল'ৰা এজন আছিলে ভৈৰৱ জ্যোতি বুলি সি ক্লাছ 10ত পঢ়ি আছে দেই তো সি মানে ফাৰ্ষ্ট মানে মোক মেছেজ কৰোতে মানে মই ভাবিছিলো ট্ৰেণ্ডটো চাই মেলি আহিছে মানে মোক মানে মোৰ লগত কথা পাতি মানে তো দেন মই তাক সি মোক যিমানখিনি যি সোধে মই যিমানখিনি পাৰো কৈ দিওঁ যিমানখিনি জানো আৰু তো তেনেকৈ গৈ মেলি মানে এতিয়া তাৰ মানে যোনটো ইম্প্ৰুভমেণ্ট ন মানে ইটছ লাইক মানে মই মানে ৱাও দি দিওঁ মানে তুমি ব্ৰ ইটছ ৱাও তো মানে সেইটো ডেডিকেশ্যন মানে আণ্ডাৰগ্ৰাউণ্ড মুভমেণ্টটোৱে সেই বস্তু মানে সিমানখিনি ডেডিকেশ্যনটো দি পেলাইও যে তেনেকা এক্সপ'জাৰ এটা নাপায় ন মানুহে যোনটো হেৰি হ'ব লাগে তো সেইটোৱে আণ্ডাৰগ্ৰাউণ্ড অ'কে চ' হোৱাট ইজ ইয়ৰ বেষ্ট ক্ৰিয়েশ্যন টিল ডেট তোমালোক তিনিজনকে সুধিছোঁ তোমালোকৰ বেষ্ট ক্ৰিয়েশ্যন কি আছিল আজি টিল ডেট মানে আজিলৈকে টিল ডেট not best but তোমাৰ I can say favorite মোৰ ফেভাৰিটটো ক'ব পাৰো ফেভাৰিট কোনটো আছিল ফেভাৰিট এতিয়ালে মোৰ মনলৈ উঠে কিন্তু আমাৰ কিন্তু মানে আনৰিলিজ আছে এতিয়া মোৰ মানে মনলৈ উঠি আহে তো কি আনৰিলিজ ফেভাৰিট এটা আছে মানে তো সেইটো মই নামটো ৰিভিল নকৰো আহিব বহুত জলদি আহিব একদম বঢ়িয়া ওকে মেডি তোমাৰ ফেভাৰিট মোৰ অৱে বুলি গানটা ওলাইছিলো মই মোৰ গুৱাহাটীৰ দাদা এজন লগত তো নিশান দা বিগ শাউট আউট টু ইউ থেংক ইউ আৰু প্ৰিন্সিবা অৱে বুলি গান এটা আছে শুনিবা যদি ভাল পোৱা ক'বা এইটো মানে লাইক মই নিজৰ ষ্টৰিটোৰ ওপৰত লিখিছিলোঁ ভালকৈ বহি মেলি একদম ভালকৈ লিখিছিলোঁ যে এটা মানে এইটো ষ্ট্ৰাগলটোৰ ওপৰত লিখিছিলোঁ মই লিৰিচিজমটোৰ ওপৰত বহুত গুৰুত্ব দিছিলোঁ এইটো একদম ইটছ লাইক এ ষ্টৰি তন্ময় শুনিছে তো লাইক কমা ষ্টাৰ্টিং বেছৰ পৰা লাষ্টলৈকে কি কেনেকুৱা ফেজবিলাক হয় 3টা ফেজত শেষ কৰিছোঁ গানটো ধুনীয়া হয় শুনিবা ভাল পালে ক'বা সেইটোৱে মানে লাইক গ্ৰ'থ ফেভৰেট চব লাইক ইয়ৰ এভৰি চং should be your favorite song because তুমি কেতিয়াও নিজে বেয়া গান বুলি নকৰা নহয় বেয়াকে ওলাইছো বুলি নকৰা নহয় ভালকে ওলাইছে ন একদম ঠিক কথা কাক ভাল পোৱা তুমি ফাৰ্স্ট ৰেপাৰ এটা কোৱা কাক ভাল পোৱা তুমি নিজকে চুজ কৰা সদায় you should be your own favorite rapper হয় বুজিছা নাই দেন বেলেগ আহিব এনচি এইটোৱে আৰু গান এটা ৰিলিজ কৰাৰ আগত মানে ইমান মানে গান এটা ৰিলিজ কৰাৰ আগত মানে মই এইটোৱে ভাবো যদি গানটোৰ আউটপুটটো মোৰ নিজৰ শুনি ভাল লাগিছে তেনে আম গনা ৰিলিজ মই নিজে স্যাটিসফাকশন দেন আম গনা ৰিলিজ বাকি একজনে যদি বোলে that doesn't matter AVX তোমাৰ ফেভাৰিট মোৰ তোমাৰ ফেভাৰিট বুলিবলে তেনেকে ভবা নাই খালি মই নিজে পাৰ্সোনালি ভাবো যে সেই গানটো সঁচাকৈ অলপ মানে মোৰ মানে বুকুৰ অলপ ওচৰত বুলি ভাবো সবেই ওচৰত খালি সেইটো অকন বেছিকে ওচৰত ৰাখো আধৰুৱা জীৱন বুলি কয় গানটো হেৰি কি বুলি কয় আধৰুৱা জীৱন আৰু লগতে মেডিটাৰ লগতো এটা কৰিছিলো আমিনো কোন বুলি আৰু সেইটো আমি যোৰহাটক সেইটো যোৰহাটক ৰিপ্ৰেজেন্ট কৰা টাইপতো কৰিছিলো আমি
কিন্তু আধৰুৱা জীৱনটো মানে এটা ল'ৰা আৰু মাকৰ, এটা ল'ৰা ডিপ্ৰেশ্যনত আছিলে, ল'ৰাটো ডিপ্ৰেশ্যনত গৈ সি ছুইচাইড কৰিলে, ছুইচাইড কৰাৰ পিছতো যে তাৰ আত্মাটোৱে কথা কৈ আছিলে। আচলতে মোৰ ভুল এটা হ'ল যে মই ভিডিঅ'গ্ৰাফীটো ইমান ভালকে কৰিব নোৱাৰিলো, কিন্তু এটা কাহিনী আছিলে তাত, খুব ধুনীয়া কাহিনী আছিলে, আৰু আমাৰো ইমান মানে ঘৰত আমি ইমান পইচা খুজিবলৈ ভাল নাপাওঁ, সেইটো কাৰণে সেইটো ভিডিঅ'টো অকমান হেৰিকে কৰা হ'ল, খালি অডিঅ'টো মানে মই খুব ভাল পাওঁ সেইটো। তোমালোক তিনিজনকে এটা অনুৰোধ জনাইছো যে তোমালোকৰ যিটো পাৰ্চনেল ফেভৰেট গান সেইটো আমাৰ অডিয়েন্সৰ কাৰণে অলপ গাই পেলাই শুনাবা নেকি? সো অকল তোমাৰ পৰা ষ্টাৰ্ট অলপ তোমাৰ লিৰিক্স পাহৰি গৈছো মোৰ পৰা ষ্টাৰ্ট কৰিব লাগিলে ৰবা অকনমান ৰবা ওকে মেডি তুমি ষ্টাৰ্ট কৰা নহলে মনত আছে যে তোমাৰ। আচ্ছা আমিনো কোনটো গাওঁ নেকি? শিওৰ আমিনো কোনটো পাৰফৰ্ম কৰি দিওঁ, সেইটোকে কৰি দিওঁ, ঠিক আছে। সেইটো অলপ একো বিট নালাগে, ডাইৰেক্ট গাই দিছো আৰু যিমানখিনি মনত আছে গাইছো, পাহৰি গ'লে একদম সৰি দে। বিন্দাস গাই দিয়া। চাৰ্টটো এনেকৈ হৈছিলে, মোৰ শব্দবোৰ প্ৰকৃতকে জেগাত, কলমে মোৰ অস্ত্ৰ, কৰোণা যেন মাৰাত্মক, বিৰাট সবল তোৰ দুৰ্বল শব্দ যেন মলিন অখল, কোমল তোৰ চৰিত্ৰ সৰল চিকাৰ, লোকৰ ধনত ফ্লেক্স মৰা ডাঙৰ ৰেপাৰ, পিঠিৰ পাছত কথা বহুত ভেড়াৰ স্বভাৱ, ভয় চকুত মোৰ ৰেপে এৰি দিব তোৰ কৰা হৃদয়খনত দাগ, দুষ্কৰ মনত ৰাখিবি মোৰ নাম, শব্দৰে দিওঁ আমি আঘাত, ইয়াত বহুত সাপ কিন্তু মোৰ এটাই ঘাপ, এৰি দিলে ধ্বংস ব্ৰহ্মাস্ত্ৰ, মোৰ শব্দ ৰচনাবোৰ বৰ বিচিত্ৰ যেনে ৰাসায়নিক পদাৰ্থ সমলাম্লিক, নোৱাৰিবি বুজিব মগজটোক নিদিবি তই কষ্ট, জীৱনৰে সংগ্ৰাম প্ৰকাণ্ড, জীৱন যুঁজত হৈ নাযাওঁ কেতিয়াও আমি ক্লান্ত। বঢ়িয়া বিগ শাউট আউট, বঢ়িয়া। তন্ময় দি দিয়া। মোৰ ভাৰ্চটো এনেকুৱা আছিলে, ওকে তন্ময়। ফ্লো এভৰিবডি নো, অসমতে বিপ্লৱৰ সূচনাটো শ্লো, যাদুগৰময় শব্দৰ শেক্সপিয়াৰৰ ঢৌ তুলি উৰি যোৱা মন মোৰ, হাঁহি ৰাখো মুখত বাবে কোনে বুজে মনটোক, মোৰ মা আছে আগত সদায় ৰণত দে আকাশত ৰখি যা বুলি মাতে, হাঁহি মনটো কৰ্ষপোন সাজি তথাপি দূৰ ৰাখে আমাক মৰমতে, মই সেইবাবে শিকিছো মনতে ৰাখিছো বহুতো কথা, মই অকলে বুকিছো কাকনো কম মোৰ লগৰী নাই, মই নিজৰ লগৰী আপোনাক খাইছো ৰাতি মোৰ টোপনি নাই, চকুৰে বৈছে নৈ উচুপি ৰেপতে ধৰিছো, মই নুকুন এইটো এই লাইন কেইটা ভালকে শুনিবা, মই নুকুন মই আৱেগিক মানটো চিনাকি দিলেহে মেলিব লাগিব ডিক্সনাৰী, মই নুকুন মই কলমৰ পৰিচয় দিবলৈ হলে যে জমেও ল'বগে চিপজৰি একদম মজা। বঢ়িয়া। আচ্ছা মই মনলৈ গতিয়েতো শুনিলে বাৰু, ষ্টাৰ্টিঙত শুনিছে, মই বেলেগ এটা মনত আহিছে, সেইটো মই বিট নলগাও বাৰু, এনে দি দিওঁ দেই। ইটছ লাইক প্ৰতিবাৰে আহুলৈ নতুন এক চিনচাপ নাহে ললে, কলম মিনিট ঘণ্টা মই তন্দ্ৰাতে ডুবিলৈ বুৱাই দিওঁ, শংকা যেন মন্দিৰত সোমাই লৈ বজাই দিওঁ ঘণ্টাই, ফ্ল' বেছি থেচি দিলে হৈ যায় বৰ জঞ্জাল, লকডাউনত বহি থাক ভাল নহয় দিনকাল, মূৰত মাতো কেইটামানৰ ধনা মৰাৰ ইনচাল্ট, ইনকামটো নহব ভাল নহলে ৰিজাল্ট, সেই চিন্তাতে ডুবি ঘৰত মায়ে দিয়ে গালি, লাৰি চালি খালো মই চব নাভাবো কালি, সেই অমুকৰ পুতেকেচোন পঢ়ি আছে ফালি ডিগ্ৰীটো লৈ গৈ তই কিনো কৰি খাবি, মোৰ চিন্তা নাই বুলি নহয় সপোন আছে ডাঙৰ, নাইবা কলাৰ এই পৃথিৱীত কটাও কিয় প্ৰহৰ, ভাই হবু বুলি প্ৰতিবাৰে নকৰচোন ৰগৰ, যে উঠিবচোন ফগুন হৈ যাব জগৰ, মোৰ ঘৰৰে বাগিচাত ফুলে ফুল তগৰ, লৰা প্ৰতি আবেলিত যাওঁ নকলাকে মটৰ, এই দিনত আলু পিটিকাৰে খাইছো দাল ৰহৰ, হয় গাঁৱৰ ল'ৰা অকৱাৰ্ড মই পুতেক মাষ্টৰৰ। একদম বহুত ধুনীয়া ফালিছা একদম। আজি মই ভাবো এই পডকাষ্টটো ইমানতে সামৰিম, তোমালোক তিনিজনৰে ৰেপটো বহুত ধুনীয়া আছিলে, এণ্ড ডেফিনেটলি মই মোৰ অডিয়েঞ্চক ৰিকুৱেষ্ট কৰিম যে তোমালোকক এটলিষ্ট ফ'ল' কৰক, তোমালোকৰ চব লিংক মোৰ তলত, মোৰ নহয় আমাৰ ডেছক্ৰিপশ্যনত থাকিব প্ৰেক্ষাপট প্ৰডাকশ্যনৰ, এণ্ড যদি তুমি খতম কৰা নেকি? শেষে কৰো বুলি ভাবিছো, কিবা কৰিবা নেকি? কিবা চাৰিটা লাইন মনত আহিছিলে, চাৰিটা লাইন হেৰি কি বুলি কয়, এনেকুৱা আহিছিলে যে আজি দেওবাৰ কৰি আছো ইণ্টাৰভিউ, মজা, বেছিকে উৎপাত কৰি ছাৰ বাইদেউক চিন্তা দিওঁ, তাৰপিছত এই কি বুলি কয়, এটা খুজিলে মই লগৰকেইটাক 3টা দিওঁ খাবলে, এতিয়া সময় বহুত হ'ল, আমাৰ সময় হৈছে এতিয়া ঘৰ যাবলে।
একদম বঢ়িয়া Oh, এটোৰ লগতে আজি পডকাষ্টটো সমাপ্ত সামৰণি কৰি কৰোঁ দিছো নেকি আজি। বঢ়িয়া লাগিলে একদম একদম যদি আপোনালোকে এইটো ফেচবুকত চাই আছে দেন ডেফিনেটলি ফ'ল' কৰিব যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব এণ্ড তেওঁলোকৰ লিংকছ আমাৰ ডেছক্ৰিপশ্যনত থাকিব আমাৰ লিংকো থাকিব ছাবস্ক্ৰাইব কৰিব পাৰে চাব পাৰে এণ্ড সেইটোৱে আছিলে টিল দেন ষ্টে টিউনড নেক্সট পডকাষ্ট হ'লে এণ্ড থেংক ইউ গাইজ অকৱাৰ্ড এভিএক্স সোল মেডি সুশান্ত থেংক ইউ thank you. থেংক ইউ থেংক ইউ একদম Thank you, everyone.